মাজতে আমাৰ গাঁওবিলাকত অভিনয় কৰিবলৈ ছোৱালী নিদিয়ে। আমাৰ গাঁৱত কেনেকুৱা হয় সাধাৰণতে, তাৰ পৰা এগৰাকী ছোৱালী আনিলে, ইয়াৰ পৰা এগৰাকী ছোৱালী আনিলে, অভিনয় কৰিলে, লগ হ'ল, ৰিহাৰ্চেল কৰিলে, পূৰ্ণাংগ নাটক এখন কৰি দিলে, ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰণি নাটক। মাজতে ছোৱালীবিলাক অভিনয় কৰিব নিদিয়া হৈ গৈছিল। কিয় দিছিলে? আগৰ এচাম মানুহ আছিলে যিয়ে অভিনয়ৰ নামত, নাটক কৰাৰ নামত মদ খাব, কিবা কৰিব, এটা কালচাৰ লেছ বস্তু এটা কৰিলে আৰু দেখা পালে যে এইটো আউটপুটটো এইটোহে। ঠিক ন' ডাউট, তেওঁ মঞ্চত ভাল অভিনয় কৰিছে নাটকত সেইদিনাখন, কিন্তু তাৰ আগৰ কালচাৰটো মানে ৰক এণ্ড ৰলকো লৈ যদি আপুনি চায়, মানে মিউজিকৰো যিটো আপোনাৰ আমাৰ চ'কল চিন বুলি আমি যিটো কওঁ, তাতো এটা তেনেকুৱা ধৰণৰ এটা আপোনাৰ কি আছেই যে মিউজিকত গ'লেই ধৰক আপুনি মদ খাবই লাগিব, এনেকুৱা ধৰণৰ এটা পৰিৱেশত আপুনি খাবই লাগিব। এখন চিৰিয়েল মই কৰি থাকোঁতে তাত নামটো নকওঁ বাৰু, এগৰাকী কেঞ্চাৰ হৈছে, মোৰ ঘৰত আলোচনা, তেওঁৰ ঘৰত আলোচনা, গোটেই গাঁওখন আলোচনা, বহুত কেঞ্চাৰ পেচেণ্টে চায়। তাৰপিছত মই ক'লো যে এইটো ডাইলগ মই নকওঁ, এইখিনি হুলস্থুল লাগিব। এতিয়া আকৌ নতুনকৈ আৰু এটা আহিছে, এতিয়া লিংক লাগে। লিংক মোৰ চিনেমা ৰিলিজ হ'ল, কলেজ তাৰিখ ৰিলিজ হ'ল, এই বংশপুৰৰ দ্বাৰা ফুকায় এবাৰ লিংকটো দিবাচোন। কিন্তু আছে অতিপি বিচাৰে। আচ্ছা, বুজিছে? চিনেমাৰ লিংক, চিনেমাখন চোন চলি আছে থিয়েটাৰত। হলত নাচায়। এইটো কথা কৈছিলে মোক, তোমাক যিমান দেখি থাকিব মানুহে তোমাক মনত ৰাখিব। তুমি যেতিয়া গুচি আহিবা, ব্ৰেক বেছি লোৱা যদি বা তোমাক যদি নেদেখে, তেনেহ'লে মানুহে পাহৰি যাব। নাও তাতো এটা কথা, তুমি মোক কাষ্ট কৰিব পাৰা নকৰিব পাৰা, সেই বুলি মই বহি নাথাকোঁ। এতিয়া মই নিজকে কেনেকৈ প্ৰমোট কৰিম? ইউ হেভ টু চেল্ফ। আচলতে টেলেণ্ট, ইৰফান খানে এটা ভাল কথা কৈছিলে, হাৰ্ডৱৰ্ক, এভৰিবডি ডাজ হাৰ্ডৱৰ্ক, ৰাইট? কিন্তু তুমি অলপ বেলেগ কি কৰি আছা এক্সট্ৰা? হাৰ্ডৱৰ্ক চবেই কৰি আছে, টেলেণ্ট আৰু হাৰ্ডৱৰ্কে নহয়, অলপ লাকো লাগে, প্লাছ নিজকে তুমি চেল কেনেকৈ কৰি আছা। চ' আজিকালি স্পেচিয়েলি ইমান যিহেতু কি কম্পিটিশ্যন বাঢ়িছে, ত' তুমি যেতিয়া কাম নকৰা, তুমি নিজে কি কৰি আছা এক্সট্ৰা, সেইটো বহুত মানে ফ'কাছ কৰিব লাগে মই ভাবোঁ, ফৰ দ্য নিউ কামাৰ্ছ এটলিষ্ট। ত' মই সেইটো ট্ৰাই কৰি আছোঁ। মই যেতিয়া একো প্ৰজেক্ট কৰি থকা নাই, সেইটো টাইমত মই নিজৰ কণ্টেণ্ট বনাই আছোঁ। মই মোৰ যোনবোৰ স্কিল আছে সেইখিনি ইউজ কৰি আছোঁ। মই লাগিলে ইনষ্টা ছিৰিজ বনাই আছোঁ, ভাৰ্টিকেল ছিৰিজ আহি গৈছে আজিকালি, বা মই কিবা শ্বৰ্ট ষ্টৰি লাইন কিবা লৈ কিবা এটা মই ফানি ভিডিঅ' বনালোঁ, বা মই ডান্স কৰিব পাৰোঁ, ডান্স ভিডিঅ' বনাওঁ। Namaskar. Welcome to Sangam, our annual roundtable, where we try to connect with like-minded and artistic people from all walks of art and creativity. And today we have got a bunch of talented actors with us. All of them are actually from the Assamese film industry, entertainment industry. And today we have Ikhan Kumar Hazarika, whom we also know as Basuda. Amar মাজত আছে অৰ্ঘদীপ বৰুৱা, we all know him really well. আমাৰ মাজত আছে কুলদীপ, আমি কুলদীপৰ কথাও দেখিছোঁ, মোৰ পডকাষ্টতো আগত আহিছে. And we have got Tejasman Talukdar, who's also an actor. He is currently acting in lots of serials in television, and we'll try to understand a lot about that as well from him. So আৰম্ভণি কৰিবৰ কাৰণে আমি আৰম্ভ কৰিম বাসুদাৰ পৰা. ফাৰ্ষ্ট কুৱেশ্যন, এণ্ড ইটছ নট ৰিয়েলি এ কুৱেশ্যন, আচলতে মই বস্তুটো ছেগমেণ্ট হিচাপে ল'ম, এটা টপিক হিচাপে ল'ম. চ' আমাৰ ইয়াত যিমানকেইজন মানুহ আছে, ইভেন ক্ৰুটো যিমানকেইজন মানুহ আছে, মই ভাবোঁ আপোনাৰ আটাইতকৈ বেছি এক্সপিৰিয়েঞ্চ আছে, মানে কামৰ ক্ষেত্ৰত ন, এক্টিঙৰ ক্ষেত্ৰত, আৰু এটা বহুত দীঘলীয়া আপুনি সময় তেনেকৈ অতিক্ৰম কৰিবলৈ আহিছে, হয়নে? প্লাছ আপুনি টেলিভিশ্যন আৰু ডাঙৰ স্ক্ৰীণ দুটাতে কাম কৰি আহিছে. আৰু টেলিভিশ্যনত আমি জেনেৰেলি দেখোঁ অকণমান এপ্ৰ'চটো বেলেগ, ছিষ্টেমটো বেলেগ. ডাঙৰ স্ক্ৰীণত আমি দেখোঁ এটা প্ৰজেক্টৰ নিচিনাকৈ কাম হয়. চ' তাত মানে দুটা বস্তু বহুত ইম্পৰ্টেণ্ট বুলি ভবা হয়, বা মানুহে জেনেৰেলি কয়. এটাটো হৈছে টেলেণ্ট, মানে যোনটো আপোনাৰ এক্টিঙৰ ডেপথ, আপুনি কিমানখিনি টেকনিকেলি জানে বস্তুবোৰ. আৰু ছেকেণ্ডলি হ'ল আপোনাৰ যোনটো ডিচিপ্লিন, যে আপুনি কিমান সময় দিছে, আপুনি নিজকে পলিচ কৰিছেনে নাই, আপুনি গৈ পেলাই এনালিচিছ কৰিছেনে নাই আপোনাৰ পাৰফৰ্মেঞ্চটো, তেনেকুৱা ধৰণৰ কথা. চ' ডিচিপ্লিন ভাৰ্চেছ টেলেণ্টৰ যোনটো মানে কম্বিনেশ্যন, সেইটোৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে, যে কোনটো কিমানখিনি ইম্পৰ্টেণ্ট, বা কোনটো বেছি ইম্পৰ্টেণ্ট, কোনটো কম ইম্পৰ্টেণ্ট?
একচুৱেলি ডিচিপ্লিনটো যদি থাকে হয় টেলেণ্টটো ইমান মেটাৰ নকৰে হয় প্ৰথম কথা হুম, বিং এক্টৰ হয় মোৰ কাৰণে সৰু পৰ্দা হওক হুম, বা ডাঙৰ পৰ্দা হওক হুম, অভিনয় ষ্টেজো কৰিছোঁ মই হয় ভ্ৰাম্যমানতো মই স্পিৰিটাৰ হিচাপে আছিলোঁ এখনো মই এছ'চিয়েট প্ৰডিউচাৰ আছিলোঁ কাৰোবাৰ অসুখ হ'লে মই উঠোঁ হুম, গোটেইকেইটা প্লেটফৰ্ম বেলেগ বেলেগ হুম, এতিয়া আমাৰ চিৰিয়েলবিলাক জেনেৰেলি 80% ক্ল'জ থাকে হুম, যিহেতু তাৰ ফ্ৰেমটো সৰু থাকে হয় চিনেমাটো এটা ৱাইড হয় আৰু মই বেচিকেলি সাত্বিক অভিনয়টোকে মই মানে সাধনা কৰোঁ হুম, যিটো আমাৰ মেথড এক্টিং অ'কে তাত অবজাৰ্ভেশ্যন লাগিব হুম, এডাপ্টেশ্যন লাগিব তাক মই কেনেকৈ ইমপ্লিমেণ্ট কৰিছোঁ সেইটো এটা হুম, বহুত ডাঙৰ কথা হুম, আৰু আজিৰ দিনত যিটো এক্টিং শৈলী হৈছে আগতে আছিলে ষ্টাইলাইজ এক্টৰ প্ৰত্যেকৰ নিজস্ব এটা ষ্টাইল আছিলে হয় আজি ঈশান হাজৰিকাই এটা কেৰেক্টাৰ কৰিছে লাচিত বৰফুকন সেইটো ঈশান হাজৰিকাৰ ষ্টাইলত পেলাই লৈছে হুম, সেইটো চলিছিল হুম, এতিয়া কিন্তু হাউ নট টু এক্ট যিটো চলি আছে এতিয়া হুম, গতিকে সেইটোৰ ওপৰত মই অধ্যয়ন কৰিব লাগিব হুম, লাচিত কিমান ডাঙৰ আছিল মই এতিয়া মিউজিয়ামত গৈ আমাৰ আহোমৰ দিনৰ হেংদাংখন চাব লাগিব নহয় জানো হুম, তো তেনেকুৱা কিছুমান কাম থাকে আৰু সেইখিনি কৰিলে ইজি হয় আৰু তাত আটাইতকৈ ডাঙৰ কথাটো হ'ল তাৰমানে যিটো সময়ৰ যিটো হেৰি এতিয়া মোক 10টা বজাত কল টাইম দিছে মই 9:50 পাবই নহ'লে মোৰ গোটেই দিনটো মনটো বেয়া লাগি থাকে সেইখিনি পাংচুৱেলিটি মোৰ একচুৱেলি ষ্টেজৰ পৰা আহিছে হুম। আজিও আপুনি সময়তকে অলমষ্ট 90 মিনিট আগত আহিছে আপুনি ফাৰ্ষ্ট আহিছে নহয় আজি মই ইনফেক্ট আপুনি প্ৰথম আহোঁতে মই ভাবিছোঁ যে আপুনি হয়নে নাই কাৰণ আপুনিতো 7:30 অহা কথা আছিলে মই মানে চক খাই গৈছোঁ নাই আজি মই নগাঁৱৰ পৰা একচুৱেলি বাইক লৈ আহিছোঁ অ'কে 2 ঘণ্টাত পাই গৈছোঁ পাই অকণমান ফ্ৰেছ হৈ মই বোলে এনেই থাকিনো গৈ মই নাই গুচি যাওঁ কিবা দুই এটা বোলে আলোচনা কৰিম হয় তো মই তেনেকেই চলি আছোঁ এতিয়ালৈকে হয় আৰু টেলেণ্ট বস্তুটো মানে কি মানে কিছুমানটো ধৰি লওক বহুত টেলেণ্টেড হেৰিও থাকে আমি স্পৰ্টছতো দেখোঁ যে মানে টেলেণ্ট ন সেইটোতো মানে ডিচিপ্লিনৰ বহুত দৰকাৰ ডেফিনেট ডিচিপ্লিন চবতে লাগিব আমাৰ গোটেই হুম। লাইফটো মানে হেৰি কৰা এটা ৰিজমৰ ওপৰত হুম, যেনেকৈ আমাৰ কাউণ্ট দিয়ে 1 2 3 গ' হুম, প্ৰত্যেক ক্ষেত্ৰতে এই বস্তুটো এপ্লাই হয় হুম, আৰু সেইটো লাগিবই ডিচিপ্লিন থাকিলে বাকীখিনি নিজে নিজে আহিব আৰু মানে তেওঁ যিটো কৰি আছে তেওঁ যিটো প্ৰফেশ্যন মানে সেই স্পটৰ ল'ৰাটো হওক হয় মেকআপ আৰ্টিষ্টজন হওক মই ছেটত ঘামিছোঁ তেওঁ হুম, মেকআপটো যি মোবাইল টিপি থাকে হুম, পাফ দিবলৈ নাহে হুম, সেইটো ওলাই পৰে যেতিয়া ফাইনেল প্ৰডাক্টটো ওলায় হুম, ৰাইট তো ডিচিপ্লিন মাষ্ট ডিচিপ্লিন থাকিলে বাকীখিনি নিজে নিজে আহিব মই আৰু এটা বস্তু আপোনাক সুধিম যে ডিচিপ্লিন থাকিলে কিছুমান এনেকুৱা মানুহ আছে নেকি যোনবোৰ মানুহ মানে হাফ টেলেণ্টেড বুলি ক'লে একচুৱেলি বেয়া শুনি কিন্তু মানে মই জাষ্ট আপোনাক ৰেফাৰেঞ্চ দিবৰ কাৰণে কৈছোঁ হাফ টেলেণ্টেড মানুহ হাফ টেলেণ্টেড পিপুল কিন্তু বহুত ছাকচেছফুল কাৰণ তেওঁলোক ডিচিপ্লিনড হয় এনেকুৱা আপুনি দেখিছেনে আছে কিছু এতিয়া চব মানুহৰে জীৱনত প্ৰথম দিন বুলি কথা থাকে হয়নে প্ৰথমবাৰ মোবাইল লৈছোঁ হুম, প্ৰথমবাৰ বাইকখন চলাইছোঁ প্ৰথম চাইকেল চলাইছোঁ প্ৰথম হুম, খোজকাঢ়িবলৈ শিকিছোঁ হুম, তেওঁ যদি সেই বস্তুটো খোজকঢ়াটো কণ্টিনিউ কৰে এদিন তেওঁ ভালকৈ খোজকাঢ়িব গতিকে প্ৰত্যেক ক্ষেত্ৰতে তেনেকুৱা মই ভাবোঁ দেই অ'কে তুমি কিবা ইয়াৰ বিষয়ে ক'ব বিচাৰিবা নাই বৰ ধুনীয়া প্ৰশ্ন এইটো হুম, মানে এইটো এংগলেৰে ভবা নাছিলোঁ কথাটো হুম, ডিচিপ্লিন মানে টেলেণ্ট প্ৰতিভাটো বিকাশ কৰিব পৰা যায় মানে চৰ্চা থাকিলে হুম, সাধনা থাকিলে প্ৰতিভাটো বিকাশ হ'বই তাক আজি 1 আছিলে কালি 2 হ'ব পৰহি 3 হ'ব এইটো বিকাশ কৰিব পৰা যায় হুম, কিন্তু ডিচিপ্লিন যিটো বস্তু তাত কালচাৰ হয় কিন্তু কালচাৰটো এডপ্ট কৰাটো বহুত ডাঙৰ কথা প্ৰতিভাটো বিকাশ কৰিব পাৰি আমি চৰ্চা কৰি থাকিলে আজি বেয়া খেলিছোঁ মই কালি ভাল খেলিম হুম, কিন্তু এই যে ডিচিপ্লিন টোটেলি এটা কালচাৰ বস্তুটো এই বস্তুটো অকল ডিচিপ্লিন মোৰ পে'মেণ্টটো লোৱা ডিচিপ্লিনটো ভাবি থাকিলে নহ'ব আমি একেবাৰে গোটেই অভাৰঅল গোটেই কথাটোৰ যিটো পৰিপাটি কথা কওঁ আৰু সেই পৰিপাটিৰ কথাটো থাকিলে চফুকেশ্যন নাথাকে পৰিষ্কাৰ হৈ থাকে ব্ৰেইনটো পৰিষ্কাৰকৈ কাম কৰিব পাৰি সেইকাৰণে ডিচিপ্লিন হোৱা উচিত আৰু এই কালচাৰটো এডপ্ট কৰাটো টান এইটো অন্তৰৰ পৰা বেচুদাই ক'লে সাত্বিকতাৰ কথা এইটো অন্তৰৰ পৰা তুমি ভাবিব লাগিব মানে য়েছ এইটোৱে মোৰ কাম এইটোৱে মোৰ দায়িত্ব গতিকে মই ইয়াত সাৱধান হ'বই লাগিব ডিচিপ্লিন হ'বই লাগিব কাৰণ মই এই কুৱেশ্যনটো কিয় সুধিছোঁ সোধাৰ আৰু এটা কাৰণ হ'ল যে এই যোনটো মানে লাইন আৰু ন এক্টিং লাইন
বা এণ্টাৰটেইনমেণ্টৰ লাইন বা ফিল্মৰ লাইন বহুত ডিষ্ট্ৰেকশ্যন আছে আকৌ আছে আছে বহুত বেছি বহুত বেছি ডিষ্ট্ৰেকশ্যন আছে যে পাৰ্টি কিবা কিবি ন বহুত ধৰণৰ ডিষ্ট্ৰেকশ্যন আছে বহুত আছে তো সেই তাৰ মাজত মানে ডিচিপ্লিন হৈ থকাটো টান টান কিন্তু এই মানে এটা কথা সেই আৰ্টছটো ৰখোৱাটো যে আজি কালি কাম আছে আজি মই নাযাওঁ ষ্ট্ৰাগল সেইটো লাগে আচলতে সেইটো একচুৱেলি কালি ৰাতিপুৱা মোৰ 7টা বজাত শ্বুট আছে মোৰ চকুকেইটা ভালে থাকিব লাগিব Yes. মোৰ ফেচটো ভালে থাকিব লাগিব মই আজি 2টা বজালৈ পাৰ্টি নকৰোঁ কালি 7টাত মই যাব লাগিব সেইটো কনচিয়াছনেছ থাকিব লাগিব চবৰ নিজৰ এইটোৱে দায়িত্ব আৰু এইখিনি মূলধন আচলতে আৰ্টিষ্টৰ আমি ইনভেষ্টনো কি কৰোঁ নিজৰ এফৰ্টটো আৰু অৰ্ঘ হৈ কি ক'ব খুজিবা দাদা দুজনে যি কথা কৈছে হুম। এট দ্য এণ্ড অফ দ্য ডে যিকোনো আমি আৰ্ট ফৰ্মে নলওঁ কিয় এইটো এটা সাধনা হয় চ' যেতিয়া আমি সেই সাধনাটোত যেতিয়া নিজকে বিলীন কৰি দিম তেতিয়া খালি সেই বস্তুটো যেতিয়া তেজস্ব আমি কনচিয়াছ হ'ম সজাগ হ'ব লাগিব যেতিয়ালৈকে আমি সজাগ নহ'ম তেতিয়ালৈকে মানে বস্তুটো ডিচিপ্লিন নাহিবই আৰু যিটো দাদা ক'লে যিটো কালচাৰৰ নিচিনা এইটো মানে লাইফষ্টাইল এটা লাইফষ্টাইল এটা বনিব লাগিব এতিয়া বহুত মানুহ এতিয়া এনেকুৱাও কয় যে বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আছিলে যিসকল মানে খুব ঈশ্বৰপ্ৰদ যেনেকুৱা আমি এতিয়া যদি আমি পিকাছৰ কথাই কওঁ চ' তেওঁলোক মানে তেওঁলোকৰ মানে টেলেণ্টটো মেবি এনেকুৱা আছিলে য'ত চাগে তেওঁলোকে সেই ডিচিপ্লিন নাথাকিও তেওঁলোকৰ ইমান ঈশ্বৰে দিছে কিন্তু সেই আৰু কিছুমান ক্ষেত্ৰত এতিয়া মাইণ্ডটোক আমি ৰিড কৰিব নোৱাৰোঁ নহয় এতিয়া আমি ফিজিকেল কিছুমান ডিচিপ্লিনৰ বস্তু আমি ক'ব পাৰোঁ যিটো আমি ছুপাৰফিচিয়েলি দেখা পাওঁ কিন্তু মাইণ্ডত মেবি সি মানুহজন বহুত ডিচিপ্লিন হ'ব পাৰে নিজৰ থটটোক লৈ তেওঁৰ ক্লেৰিটিটো পূৰা আছে কিন্তু সেই বস্তুটো প্ৰকাশ কৰা তেওঁৰ ভাৱধাৰাটো বেলেগ ধৰণৰ যিটো যিটো আমি চ'কল আণ্ডাৰষ্টেণ্ডিং আমাৰ ডিচিপ্লিনৰ সেইটোতকৈ চাগে সেইটো বহুত বেলেগ মাইণ্ডছেট আমি সাধাৰণতে এতিয়া পাতিছোঁ কি মানে প্ৰফেশ্যনেল এংগুলৰ ডিচিপ্লিন সেইটো পাতিছোঁ কিন্তু ভিতৰৰ কথাটোতো সম্পূৰ্ণ বেলেগ কথা এতিয়া প্ৰত্যেকটো ক্ষেত্ৰতে ষ্টেজে কৰি আছা তোমাৰ ৰিহাৰ্চেল আছে 6টা বজাৰ পৰা তুমি 7:30 গৈছা তোমাৰ কাৰণে আনন্দৰ 20জন মানুহ ৰখি আছে সেইটো বেয়া কথা একদম বেয়া কথা বেয়া এক্সাম্পল ছেট কৰাও যায় এনেকৈ আৰু মই যদি অভিনয় কৰোঁ মানে বিশেষকৈ মঞ্চতে কেমেৰাৰ কথাটো অকণমান আছুতীয়া কথা এইটো অলপ বেলেগ ধৰণৰ হয় টেকনিকেল এক্টিং সেইটো মঞ্চত মই অভিনয় কৰিলে মই ৰিহাৰ্চেলৰ জেগাটো মিনিমাম 45 মিনিট আগতে মোক পাব লাগে দিনটো গাড়ী ঘোঁৰা চিটি বাছ হাবি জাবি খেও পুৰ মাজত গৈ মই কনচেনট্ৰেশ্যন কৰি চৰিত্ৰটোলৈ সোমাবলৈ মোক 0.5 ঘণ্টা 45 মিনিট সময় লাগে এইটো মোক নিজকে প্ৰয়োজন সেইখিনি কথাক লৈ সজাগ হোৱাটো খুব জৰুৰী এতিয়া পিকাছৰ কথাটো যে ক'লা তেওঁ ক'ৰবাত কিন্তু ডিচিপ্লিন সেইটো একজেক্টলি তেওঁ যে যিখন হেৰিখন ঘোঁৰাৰ ছবিটো তেওঁৰ কাৰণে আছিল জানো সেউজীয়া ঘোঁৰাত নাথাকে কিয় নাথাকে তেতিয়া তেওঁ বগা কাগজখন পেলাইছিল মই অকণমান ক'ৰবাত পঢ়িছিলোঁ তেতিয়া বগা কাগজখন মানে সেউজীয়া কালাৰটো গৈছিলে সেই বগা ঘৰটো যেতিয়া ঘাঁহনিখনত আছিলে সেইকাৰণে তেওঁ অকণমান লাইট গ্ৰীনিছ হেৰিটো নাছিলে সেইটো এটা তাৰ অবজাৰ্ভেশ্যন কৰিব পাৰিব ডিচিপ্লিনৰ পৰা আহিব তেওঁ মাইণ্ডলি চাইছে নহয় জানো দৰ্শনটো আচলতে মানে আমি ছুপাৰফিচিয়েল লেভেলত মানুহে চাই ক'ব যে তেওঁ খুব কি কিন্তু সেইটো যিটো দৰ্শনৰ পিনে যেতিয়া চাওঁ তেতিয়াতো সেইটো বহুত ডিচিপ্লিন আৰু বহুত ক্ষেত্ৰত বিশেষকৈ আৰ্টৰ ক্ষেত্ৰত যাযাবৰী শব্দটো খুব ইউজ হয় যাযাবৰী জিপচি যাযাবৰী থাকে এনেকে থাকে আচলতে মানুহজনৰ তুমি কিমান ভিতৰত পঢ়িছা ভিতৰটো কিমান জানিছা বিষ্ণু ৰাভাৰ ক্ষেত্ৰতে চাওঁ কিমান মানুহে কয় তেওঁক লৈ ঘূৰি ফুৰি আছে মানুহ কিন্তু ক্ৰিয়েশ্যনখিনিতো আৰু কিমান ধুনীয়া তো সেই বিউটিটো মানে ক্ৰিয়েটিভিটিত বিউটিটো ওলাব লাগে আল্টিমেটলি অথেণ্টিচিটি আৰু সেই সত্যতাটো নিজৰ আৰ্টটোক লৈ থটটোত বিউটিটো হেৰি কৰিব লাগে মানে কায়িক অভাৱটো কি আমাক সেইটো দৰকাৰ নাই আভ্যন্তৰীণ সৌন্দৰ্যটো আভ্যন্তৰীণ যিটো সৌন্দৰ্য তেওঁৰ ব্যক্তিত্ব সেই বস্তুৰ ডাঙৰ কথা বহুত ডাঙৰ এটা saying আছিলে লাইক ইংলিছত আছিলে এইটো ইফ ইউৰ ইণ্টেনশ্যনছ টুৱাৰ্ডছ ইউৰ আৰ্ট ইজ অনেষ্ট তোমাৰ বেলেগেও ৰেচপেক্ট কৰিব তুমিও ছাকচেছ হ'বা চ' সেইটো নিজৰ ইণ্টেনশ্যনটো কেনেকুৱা ইয়াতে মই এটা সৰু উদাহৰণ দিওঁ বাকচুদাহঁতেতো এইটো বহুত বেছি লেভেলত পাইছে তেওঁলোকেতো বহুত বেছি লেভেলত পাইছে মই যিটো উদাহৰণ দিওঁ মাজতে আমাৰ গাঁওবিলাকত অভিনয় কৰিবলৈ ছোৱালী নিদিয়ে আমাৰ গাঁৱত কেনেকুৱা হয় সাধাৰণতে তাৰ পৰা এগৰাকী ছোৱালী আনিলে ইয়াৰ পৰা এগৰাকী ছোৱালী আনিলে অভিনয় কৰিলে লগল ৰিহাৰ্চেল কৰিলে পূৰ্ণাংগ নাটক এখন কৰি দিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ পুৰণি নাটক মাজতে ছোৱালীবিলাক অভিনয় কৰিব নিদিয়া হৈ গৈছিল কিয় দিছিলে আগৰ এচাম মানুহ আছিলে যিয়ে
অভিনয়ৰ নামত নাটক কৰাৰ নামত মদ খাব কিবা কৰিব এটা কালচাৰ লেছ বস্তু এটা কৰিলে আৰু দেখা পালে যে এইটো আউটপুটটো এইটোহে ঠিক ন' ডাউট তেওঁ মঞ্চত ভাল অভিনয় কৰিছে নাটকত সেইদিনাখন কিন্তু তাৰ আগৰ কালচাৰটো সেইটো দেখিছে নহয় মানুহে বহুত বেছি পৰ্যায়ত আছিলে আগতে এতিয়া বহুত আছে বহুত আছে মানে ৰক এণ্ড ৰলকো লৈ যদি আপুনি চায় মানে মিউজিকৰো যিটো আপোনাৰ আমাৰ চকল চিন বুলি আমি যিটো কওঁ তাতো এটা তেনেকুৱা ধৰণৰ এটা আপোনাৰ কি আছে যে মিউজিকত গ'লেই ধৰক আপুনি মদ খাবই লাগিব এনেকুৱা ধৰণৰ এটা পৰিৱেশত আপুনি ভাং খাবই লাগিব আৰু কিছুমান থটছ আছে মোক ভাল পায় মোৰ জুনিয়ৰ নামটো নকওঁ বাৰু কি ক'লে দাদা আপোনাৰ অভিনয় মই খুব ভাল পাওঁ আপুনি বডিটো নবনাই কিয় মই বোলো বডি মই বনাই কি কৰিম এতিয়া কেৰেক্টাৰৰ কাৰণে লাগিলে বনাই ল'ব ন যিহেতু মই মেথড এপ্লাই কৰিব লাগিলে মই সময় দিব লাগিব কাৰণ এদিনত মোৰ এতিয়া 72 কেজি ওজন 110 কেজি কৰিলেতো এদিনত নহয় মিনিমাম 6 মাহ দিব লাগিব এইটো আপোনাৰ সৌন্দৰ্য আপুনি এজন এক্টৰ এতিয়া কেৰেক্টাৰলৈ ডেভেলপ কৰিব লাগিলে আপুনি কৰিব নহয় ডিমাণ্ডৰ ওপৰত কথাবিলাক তেনেকুৱা এতিয়া মোৰ চুলি নাই মই উইক লগাই কৰিছোঁ নহয় জানো মই সেইদিনা হাঁহি উঠিলোঁ দেই মই বোলো বডি চাইতো অভিনয় নহয় ন কেৰেক্টাৰবিলাক আৰু ডাইৰেক্টৰ মোক তেনেকৈ কাষ্টিং কৰিব তো এতিয়া মই কেৰেক্টাৰ হিৰো হ'ব পাৰিম কিন্তু মই আৰু চকলেট হিৰোটো হ'ব নোৱাৰোঁ এই বয়সত ভাল কথা এটা আপুনি কৈছিলে বাহিৰত এতিয়া আপোনাক মোক BMW পৰা নমাই দিলে এইটো গেটআপত গৈ নমাই দিলে ডেফিনেটলি মই উঠিয়ে পোৱা নাই আজিলৈকে মোক যদি আইফোন লেটেষ্ট যিটো আছে কিমান লৈছে মই নাজানো সেইটো নমাই দিলে মোক ডাইৰেক্ট টিকেট গাড়ী এখনৰ পৰা নমাই দিলে মই ভালকৈ কাটা চামুচে ধৰিব নোৱাৰোঁ কিন্তু কিছুমান আছে কৰি দিবা হৈ যাব দাদা সেইটো ভুল আচলতে এক্টৰ হিচাপে যথেষ্ট দায়িত্ব থাকে এখন চিৰিয়েল মই কৰি থাকোঁতে তাত নামটো নকওঁ বাৰু এগৰাকী কেঞ্চাৰ হৈছে মোৰ ঘৰত আলোচনা তেওঁৰ ঘৰত আলোচনা গোটেই গাঁওখন আলোচনা বহুত কেঞ্চাৰ পেচেণ্টে চায় তাৰপিছত মই ক'লো যে এইটো ডাইলগ মই নকওঁ এইখিনি হুলস্থুল লাগি গ'ল কিয় নকয় বোলো বহুত কেঞ্চাৰ পেচেণ্টে চায় তেতিয়া মই কৈছোঁ যে আপুনি কেঞ্চাৰত মানুহ নমৰে ডাক্তৰে যিখিনি পৰামৰ্শ দিছে সেইখিনি আপুনি ফ'ল' আপ কৰক সময়ত দৰৱ খাওক আৰু আটাইতকৈ ডাঙৰ দৰৱটো হ'ল মানে নিজৰ হেৰিটো হেঁপাহটো তেনেকৈ গ'লে কি ক্ষতি আছে TRPৰ কাৰণেও চব কাম কৰিব নাই মই নক'লোঁ এজন এক্টৰৰ সেইটো দায়িত্ব থাকে কিন্তু দেই একদম থাকে কাৰণ মানুহে আপোনাক চাই আছে ৰেছপন্সিবিলিটি আপোনাক চাই আছে বহুত মানুহে সেইবিলাক সঁচা বুলি ভাবে ন এতিয়া আমি ক'ৰবাত নামো একদম যেনেকৈ আহে সি অমুক আহক তমুক সি আমাৰ ঘৰ এইটো তেওঁলোকেতো গম নাপায় আমাৰ অৱস্থাটো কি প্ৰায় সন্মুখীন হোৱা এটা সাধাৰণ প্ৰশ্ন আপুনি আৰু কি কৰে এতিয়াও মই ভুক্তভোগী সেই কিবা এটা কৰিবলৈ গৈ মই দুবাৰ ফেইলাৰ হ'লোঁ সেই থাৰ্ড টাইম মাথা চিটিব ভাবিছোঁ আকৌ এটা কিবা আপুনি কি কৰেতো আৰম্ভ কৰিম তাকে গতিকে মই প্ৰফেচনেলিজমটো আহাগৈ নাই কোনোবা এটা আহি পেলাই ক'ব যে বাজেটটো কম আৰে বাজেট কম যদি তুমি বেলেগ যিটো বাজেটত থাকে সেইটো কৰা নাই এইটো এটা মাধ্যম সমাজৰ হয় নহয় কিবা এটা আমি ইনফৰমেশ্যন দিবৰ কাৰণে মিডিয়াম এইবিলাক ফটোৱা কথা আচলতে ঘূৰি আহিছোঁ আকৌ আমাৰ পইণ্টলৈ অলপ ফালৰি কাটি গ'লো ন একো নাই এইটো মই ঘূৰাই আনিবৰ কাৰণে আছোঁ আচলতে আজি কাৰণ শুনিবলৈ আছোঁ মই আৰু এইখিনি একচুৱেলি অনুভৱ দেই মোৰ নাই ঠিকে আছে 30 বছৰীয়া অভিজ্ঞতাত প্ৰায় সন্মুখীন হোৱা কিছুমান বস্তু তাকে এই কথাটো কালিও পাতি আছিলোঁ চৰি দে আপোনাৰ ফালৰি আৰু অলপ পাতিলোঁ যেতিয়া কাট খাইছে এইবোৰ কথা আমি আকৌ কেইদিনমান আগতেই পাতিছোঁ মানে কালি ইনফেক্ট কালি ৰেকৰ্ডিঙতে দাদাই আমাৰ ছিনিয়ৰ দাদাজনে কৈ আছিলে যে মানে সেই মিউজিচিয়ানছখিনিকো মানে একে প্ৰশ্নই সদায় ছিংগাৰ নহ'লে যদি আমি গীটাৰ বজাওঁ বা কিবা কৰোঁ যে আৰু কি কৰা মানে ঠিক আছে বাৰু গীটাৰ বজাওঁ ভাল তাৰ বাহিৰে সমাজত প্ৰতিষ্ঠিত সংস্থাপনৰ ধাৰণাটো কি আমাৰ সমাজত আমাৰ চাকৰি যেনে তেনে কেৰাণী চেৰাণী কিবা কৰিব লাগে প্ৰতিষ্ঠিত ধাৰণা আৰু 2 পইচা বাহিৰাকৈ পালে ভাল চাকৰিটোত তেনেকুৱা এটা থিংকিং লৈ আছিলে আজিকালি কিন্তু নহয় দেই আজিকালি স্কিল ডেভেলপমেণ্টৰ যুগ এতিয়া মই গ্ৰেজুৱেশ্যন কৰিলোঁ মই যিবিলাক পঢ়িছিলোঁ ইকনমিক্স পলিটিকেল চায়েন্স ভেলুলেছ মই এক্টিংহে চলাই আছে মই ল'ৰা ছোৱালীক পঢ়াইছোঁ কিবা কৰি আছোঁ এটা সময়ত সেই কনচেপ্টটো নাছিলে যেতিয়া এই 1 কম্পিটিশ্যন কৰি আমি চাইকেলত ছেট বান্ধি নিদিওঁ তেতিয়া পইচাটো নাথাকে এই ছাজেষ্টিভ ছেট 8টা আছে 8টাই ল'লোঁ দৰ্জাৰ খিৰিকী 2খন ফ্ৰেম 2টা ফ্ৰেম
তাৰপিছত আহি ঘৰ পাওঁতে দেউতাই মানে দুৱাৰখন খুলিলে বেয়া পায় বৰ তো বক্সিং খেলোঁতে বেয়া পায় তো এতিয়া মোৰ সৰুটোক মানে হৈছে খেল সি ষ্টেট প্লেয়াৰ টাইকোৱাণ্ডো ডাঙৰটোৱে গীটাৰ বজায় মোৰ বজায় সেইটোতে যায় তোক এতিয়া মই এয়াৰমেনৰ কলেজত মানে হেৰি কৰিলোঁ মই অসমীয়া আৰ্টিষ্টক তোক মই সিমানখিনি এফৰ্ড কৰিব নোৱাৰোঁ কিন্তু নিজে চেষ্টা কৰিলেতো পাৰিবি ন পাৰিব এয়াৰমেনটো এদিনত হোৱা নাই ভাল কথা ক'লে ধুনীয়া সেইটোৱে আমি মানে কি এই কথাটো আমিও ডিছকাছ কৰিছিলোঁ লাষ্ট যোনটো ৰাউণ্ড টেবল হৈছিলে যে সেই আৰু মানে মানুহক যে আৰু এটা কিবা এটা বস্তু লাগে এতিয়া আকৌ নতুন কাৰো এটা আহিছে এতিয়া লিংক লাগে লিংক মোৰ চিনেমা ৰিলিজ হ'ল কলেজ তাৰিখ ৰিলিজ হ'ল এই বংশপুৰীয়াবিলাক ফোন কৰে বাবাৰ লিংকটো দিবাচোন কিন্তু আছে অ'টিপি বিচাৰে আচ্ছা বুজিছা চিনেমাৰ লিংক চিনেমাখন চোন চলি আছে থিয়েটাৰত হলত নাচায় এই মানুহখিনি সঁচাকৈ কৈছে ইউটিউবত আহিব নেকি চিনেমাখন মানে এতিয়া চিনেমা বা এইবিলাক বুলি ইউটিউব ছ'চিয়েল ফেচবুকত কি যি ওলাই সেইবিলাকে হ'ল ন এক্সপেক্টেশ্যনবোৰ বদলি গৈছে মানুহৰ মানুহ বুজি পালা নে কেনেকে প্ৰযুক্তিৰ ডেভেলপৰ লগে লগে অধপতন আমাৰ লিংক লাগে এতিয়া চিনেমা ৰিলিজ হোৱাৰ দিনাই লিংক বিচাৰি বিভিন্ন চিনেমা ৰিলিজ হ'ল বেচেৰাটো ঢুকাই থাকিল আমাৰ মাজৰ পৰা হিয়া মথু সেইখনো কোনোবাই পাইছে কৰি সঁচাকে দেই ট্ৰেকটো ধৰিলে লাষ্ট পিছত চাগে কিন্তু মানসিকতাটো চোৱাচোন তুমি মানে আমি একচুৱেলি হেৰি ক'বলৈ বেয়া কিন্তু মানে কালচাৰেলি এডুকেটেড হোৱা নাই মানে মেজৰিটি অফ দ্য পপুলেশ্যন বহুত বাকী আছে কালচাৰেল আপোনাৰ সিহঁতে যদি চাওক সেইটো ক্ষেত্ৰতে আমি পাতিছিলোঁ তুমি নাছিলা বাৰু সেইদিনা মানে মিউজিচিয়ানছ ৰাউণ্ড টেবুলখনত সেইটো ডিছকাছ কৰিছিলোঁ আমি কেনেকে হ'মে জ্যোতি বিষ্ণুৰ দৰ্শনে আমি কালচাৰেল দৰ্শনে আমি নপঢ়ো নাজানো কিমান ডাঙৰ ডাঙৰ কথা কৈ থৈ গৈছে তোমাক এটা কথা ইয়াৰ মাজতে সুধিব বিচাৰিম যিহেতু আৰু তোমাৰ লগত মই এইটো কথা আগতো পাতিছোঁ অলপকৈ আমি বেছি মানে ডেপথত গৈ পেলাই এইটো বস্তু ডিছকাছ কৰা নাই চ' মই আকৌ আজি ডিছকাছ কৰিব বিচাৰিম তোমাৰ জেনেৰেলি ট্ৰানজিশ্যন হৈছে থিয়েটাৰৰ পৰা কেমেৰালৈকে হয়নে আৰু দুটা মিডিয়ামৰ এক্টিংটো অকণমান হ'লেও বেলেগ যেতিয়া তোমাৰ ট্ৰানজিশ্যন হ'ল থিয়েটাৰৰ পৰা কেমেৰালৈকে এনেকুৱা কোনটো বস্তু আছিলে যোনটো তুমি এৰিব লগা হৈছে সেই ট্ৰানজিশ্যনটো কৰিবৰ কাৰণে বহুতকেইটা এলিমেণ্টে হৈ থাকে আৰু মই মানে তুমি বস্তুখিনি আমাক অলপমান সাধাৰণ মানুহে বুজি পোৱাকৈ ক'লে বেছি ভাল লাগিব কাৰণ তুমি টেকনিকেলিও এক্টিঙৰ বহুত বস্তু ডিছকাছ কৰা ন চ' তেনেকৈ আমাক যদি তুমি বুজাব পাৰা আমাৰ বেছি মানে আমি বেছি ভালকৈ বুজি পাম মই মুখামুখি হোৱা কথাকেইটা এনেকুৱা বহুতকেইটা কথাই থাকে দেই কেমেৰা বুলি কওঁতে কেমেৰাৰ লেন্স কিমান মানে ক'ত থাকে বুলি কওঁ ফ্ৰেম কি কণ্টিনিউটি কি এইবিলাকতো বেলেগ বেলেগ কথা আছেই তাত এটা বস্তু একে চৰিত্ৰ নিৰ্মাণ মঞ্চৰ কাৰণে তুমি যিটো ৰঘু পৰি যদু লাচিত মহাত্মা গান্ধী যিয়ে কেৰেক্টাৰ নকৰা মঞ্চৰ কাৰণে তোমাৰ চৰিত্ৰ নিৰ্মাণ পদ্ধতি যিটো কেমেৰাৰ কাৰণে একেই কিন্তু প্ৰেজেণ্টেশ্যন ষ্টাইলটো বেলেগ বেলেগ উপস্থাপন শৈলীটো মানে আমি যিমান ৰিয়েলিজম বুলি নকওঁ কিয় মঞ্চত মই লাৰ্জাৰ দেন লাইফ কৰিবই লাগিব মানে মই মঞ্চত কেমেৰাৰ কাৰণে মই গ্লাছটো দাঙি পানী খাব লাগে জানিবা একো নাই মই যেনে উঠাইছো খাইছো মঞ্চত মই এই কামটো কৰিলে এই এক্টিভিটিটো ক্লিয়াৰলি অডিয়েঞ্চলৈ নাযাব একদম লাষ্ট চিটলৈকে নাযাব তাৰ কাৰণে মই এক্সট্ৰা এফৰ্ট এটা ঢালিবলগীয়া হয় মই অনুভৱ তেনেকে কৰোঁ বস্তুটো বঢ়িয়া এক্সাম্পল গিলাচটো দাগোতে অলপ ৰিয়েলিটিৰ পৰা গুচি গ'ল কিন্তু মানুহে তেনেকে পানী নাখায় সাধাৰণতে এইখিনি মই সাধাৰণ ডিফাৰেঞ্চ এইখিনিয়ে পাইছো মানে ক'ৰবাত নহয় ক'ৰবাত অলপ লাৰ্জাৰ ফৰ্মটো লাৰ্জাৰ কথাটো মঞ্চত লাগে যিমান ৰিয়েলিজম নকৰোঁ কেমেৰাত সেইটো একেবাৰে দৰকাৰ নাই কেমেৰা তাৰ বিৰোধী বস্তু আৰু সেইখিনি বস্তু শিকোঁতে আকৌ কি হয় শিকিলো বুজিলো এতিয়া চব দি আছো আকৌতো একেই হৈ যায় কাৰণ মাছল মেমৰিত বহি আছে এটা মানে এক্টিভিটি বিলাক মানসিক শাৰীৰিক তেনেকে কৰি আছো ইমান দিন মঞ্চত সেইটো অট'মেটিক আহি যায় এইটো কনচিয়াছ হৈ গুচোৱা বস্তু আৰু মানে বস্তুটো ইনফেক্ট ডাইলগৰ ক্ষেত্ৰতো একেই কথা এতিয়াও হয়নে তোমাৰ সেই প্ৰব্লেমটো এতিয়া নহয় আৰু এতিয়া তুমি ছুইচ কৰিব পাৰা নে থিয়েটাৰ আৰু কেমেৰা পাৰা ন আৰু তাৰ কাৰণে মই লাষ্ট এটা নিজকে পৰীক্ষা কৰিবৰ কাৰণে কৰি চাইছিলোঁ ৰাতি কেমেৰাত এক্টিং কৰিছোঁ দিনত মই হেৰি কৰিছোঁ নাটকৰ ৰিহাৰ্চেল কৰিছোঁ মই তেতিয়া মই ডিফাৰেঞ্চটো বুজি পালোঁ আচলতে কিন্তু দুটাই ইকুৱেলি বেছিকৈ কৰিব লাগিব ন কৰিব লাগিব সেই বস্তুটোৰ সেই কণ্ট্ৰলটো আনিবৰ কাৰণে
কণ্ট্ৰলটো আনিবৰ কাৰণে তুমি অভ্যাস কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। আৰু আচলতে এইবিলাক কৰি থাকোঁতে ডেভেলপ হৈ গৈ থকা বস্তু। বুজিটো অতি সহজে পাব পাৰি তাকে পঢ়ি মেলি, কিন্তু তাক প্ৰেক্টিকেলি এপ্লাই কৰিব লাগিব ন। এতিয়া আমি অভিনয় কাৰ কাৰণে কৰোঁ? দৰ্শকৰ কাৰণে কৰোঁ। Simple কথা। গতিকে আজি যদি মই ষ্টেজ কৰি আছোঁ, তো তাত মই কেমেৰাত সৈতে কেইটা বাজিছে? 7:30 বাজিল, নহ'ব 7:30 বাজিলো, সেইটো লাগিব মঞ্চত। ডিফাৰেঞ্চটো সেইটো। এতিয়া আমি কেমেৰাত কথা পাতি আছোঁ, এইটো টনত কথা পাতি টনত আছোঁ। পাইছে। তেতিয়া মঞ্চত ইমান ওচৰতে থাকিলেও টন আমি অকণমান ডাঙৰ কৰিবই লাগিব। লাষ্ট দৰ্শকজনলৈকে আমি তাত ৰিয়েলিজমটো হেৰাই যায় অকণমান। সেইকাৰণে নাটক ড্ৰামা পাৰ্টিকুলাৰ আমি ড্ৰামা। চিনটোৱে যদি ষ্টেজ কৰোঁ, তেতিয়া আমি লাউড ক'বই লাগিব। লাউড কৰিব লাগিব। ৰিয়েলিজমত থাকিলে আমি লাউড কৰিব লাগিব। নাটকত নাটকীয়তা লাগিবই, নহ'লে সি ছাকচেছ নহয়। আৰু ইয়াত হাউনত ট্ৰেক লাগিব কেমেৰা। চাটল আৰু আপোনাৰ এনেকুৱা টাইপৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি? কেমেৰা থিয়েটাৰ টু কেমেৰা ট্ৰানজিশ্যন? থিয়েটাৰ এতিয়া ভ্ৰাম্যমানতো মই 2 বছৰ জড়িত আছিলোঁ। হয়, এজ এ এক্টৰ নহয়, মই এছ'চিয়েট হিচাপে আছিলোঁ হয়, প্ৰডাকশ্যনত আছিলে। প্ৰডাকশ্যনত। হয়। তো তাত আৰু লাউড লাগে। এতিয়া জেগা চাই বেলেগ হয়, দৰ্শক চাই। তাত পূৰা প্ৰফেশ্যনেল কথা। এতিয়া আমি চিম্পল এজন অভিনেতাই গৈছে, সোমাই আহিছে, দাদা গোপালে কিয় 10 বছৰ জেল খাটিব লগা হ'ল? মানে একচুৱেলি দাদা গোপালে কিয় 10 বছৰ জেল খাটিব লগা হ'ল, ডাইলগটো সেইটো। তাত থ্ৰয়িংটো কৰিছে সেইটো, তাতে মানে হুইচেল দিছে। গোপাল গৈ গপাল হৈ গৈছে। তো খৰখৰকৈ মাতাটো টেণ্ডেঞ্চি থাকে, আজিকালি চেঞ্জ হৈছে বাৰু। তো তাত দৰ্শক চাই তেনেকুৱা। এতিয়া মোৰ ঘৰ নগাঁৱত সেইটো ষ্টাইলত কৰিলে পূৰা হুইচেল মাৰি দিব। আগতে আছিল প্ৰয়াত বিক্ৰম হাজৰিকা মোৰ বন্ধু, আমি পেট্ৰন থাকিলেও গেলেৰীতে বহোঁ। ভাল হ'লেও প্ৰথম চিঞৰটো সি মাৰে, বেয়া হ'লেও প্ৰথম চিঞৰটো সিয়ে মাৰে। গেলেৰীত বহি চোৱা কিন্তু সেই এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া দেই। মানে থিয়েটাৰ স্পেচিয়েলি দূৰত হয় নহয় বহুত। বৰ ইণ্টাৰেষ্টিং বস্তু। এজন অভিনেতাই মঞ্চত অভিনয় কৰি আছে, হাজাৰ মানুহে চাই আছে, তেওঁকেই চাই আছে, কিমান পাৱাৰফুল বস্তু না। গতিকে সেই অভিনেতাজনৰ দায়িত্ব থাকে। দায়িত্ব থাকে। তেওঁ সাধাৰণ মানুহতকৈ বেলেগ। যেতিয়া তেওঁ মেকআপ ল'লে, লাইট পৰিলে, বা মই মেকআপ ল'লোঁ, কেমেৰা শ্বট দিলোঁ, গতিকে মই সেই অৰ্থনীতি কৈছোঁ দায়িত্ববোধ কিছুমান থাকিব লাগে অভিনেতা এজনৰ, যে যিহেতু মেছেজ যায় তাৰপৰা, তো সেই বস্তুটো মানে ৰিলেটেড হ'ব মই ক'লোঁ দেই। আমি কনচাৰ্ণ হ'বই লাগিব, ছ'চিয়েলি সামাজিকলি আমি কনচাৰ্ণ হৈ থাকিব লাগিব। আপুনি এনে কোনটো বেছি এনজয় কৰে, থিয়েটাৰ এক্টিংটো নে, বা আপুনি থিয়েটাৰ কৰি বেছি ভাল পায় নে? এতিয়া দুটা সমান এনজয় হয়। মাজতে অকণমান কিন্তু মোৰ দেখিবলৈ লাগে থিয়েটাৰটো বেছি ভাল লাগে নেকি তোমাৰ? থিয়েটাৰটো ভাল লগাৰ কথা তাত দুটা বস্তু, থিয়েটাৰটো লাইভ যে। নহয়, এজন অভিনেতাক এই কুৱেশ্যনটো ক'লে অকণমান টান হয়। মোক দুটা সমানে ভাল লাগে দেই। ক'বলৈ গ'লে এজন দেউতাকৰ যদি দুটা ল'ৰা থাকে, দুইটাই কিন্তু সমানে মৰমৰ হয়, বা 3টা আছে সমানে মৰম, কাৰো প্ৰতি মৰমটো কম নাথাকে। মই দুটা সমানে এনজয় কৰোঁ। মই এনজয় কৰোঁ, দুইটা বেলেগ কামো। কিন্তু মঞ্চৰ সোৱাদটো অকণমান বেলেগ, এইটো লাইভ বস্তু। এবাৰ মঞ্চত উঠিলোঁ, নাটক শেষ নোহোৱালৈকে আৰু এটা কি ভাল লাগে, ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যনটো পোৱা যায়। ইম্প্ৰোভাইজেশ্যন অন স্পট। ধৰা এটা লাইভ মিউজিকৰ নিচিনাটো বস্তুটো। একদম প্ৰেজেন্স অফ মাইণ্ডো বহুত লাগে। প্ৰেজেন্স অফ মাইণ্ডো লাগে। কাৰেক্ট। যে কোনোবাই ডাইলগ পাহৰি গ'ল, কেনেকে মিলাব। একজেক্টলি বাচিবলৈ আমি ভাবোঁহে অডিয়েঞ্চে গম নাপালে, কিন্তু অডিয়েঞ্চে কিবা এটা গম পায়। দৰ্শক ফাঁকি দিব নোৱাৰি। এইবাৰ নাটক কৰিছোঁ 5টা শ্ব', লাষ্টৰ দিনা মোৰ ডাইলগ লাগি ধৰিলে নহয় এটা। হয় নেকি? মানে নিম গছৰ চাপ। মই ভাবিছোঁ মই এইটো পাৰ হৈ গ'ল আৰু, মানে পাৰ হৈ গ'ল। কম পাইছে, তপনে কৈছে মোৰ এবাৰ হৈছে জিভা শুকাইছে বুলি কৈছে। কমে কৈছে মোৰ কি হ'ল জানা, জিভা শুকাব ষ্টেচনেৰীখনৰ মালিকটো শৰ্টে মাৰি। মোৰ ডাইলগটো আছিলে এইটো। এনেকুৱা মোৰ জমনি এটা শুনিবা। এটা এইখন চলি আছে, নাটকৰ। মই পুলিচ এজন, মাৰ্ডাৰ এটা হয়, ইনভেষ্টিগেশ্যন কৰিবলৈ গৈছোঁ। শ্বটটো মানে কালভাৰ্টটা আছে, ছেটটো আৰু কিনাৰতে পাণ দোকানখন, তাতে ছাৰে সুধি আছে, মই লাখুটিডাল লাগে দি একদম টিপিকেল পজ এটা দিছিলোঁ। ৰেমখনত মানে ফুটা আছিল, বুজিছেনে? লাখুটিডাল পোকটো সোমাই গুচি গ'ল নহয় ষ্টেজলে। গেলেৰীৰ পৰা বেছি হৈছে। মই বোলো কি কৰিম, বোলো সেইদিনাখন এইটো পুল বনাই আছিলে, ফুটা ওলালেই। বছা মই লাঠিডাল লৈ আহোঁ, আকৌ গৈ লৈ আহিছোঁ। বঢ়িয়া আছিলে। মানে মোৰ কাণেদি ধোঁৱা ওলাই গৈছে মোৰ।
গেলেৰীৰ পৰা যেতিয়া কাউণ্টাৰটো পৰিছে থিয়েটাৰ ডেঞ্জাৰ বস্তু গেলেৰীটো তাৰমানে সেইদিনা মই ফিল কৰিছোঁ বিকমে মই যে চিঞৰিছিলোঁ কেনেকুৱা লাগে আৰ্টিষ্টটো নিজে ফিল কৰিছোঁ মই যিটো বুজিছোঁ এক্সপিৰিয়েঞ্চ যেতিয়া হৈ যায় কাভাৰ আপ কৰিবলৈ ইজি হৈ যায় কাৰণ চবেই নোৱাৰে কিন্তু অবজাৰভেশ্যনটো অবজাৰভেশ্যনটো সেই কথাটো ক'ব পাৰিছে দুটা যুদ্ধ হৈ থাকে যেতিয়া নাটক কৰি থাকিব ন এটা তোমাৰ কনচিয়াছ ব্ৰেইন কি তুমি চৰিত্ৰটো সংলাপ চৰিত্ৰ মানে তোমাৰ ফ'কাছ তাতে আছা সেই চৰিত্ৰটোতে আছা দ্বিতীয়তে আৰু এটা কথা এক্টিভ সমানে চলি থাকিব লাগিব তোমাৰ আশে পাশে কি ঘটি আছে এই দুটাৰ মাজতে যুদ্ধ চলি থাকে মজা আৰু বেলেগৰ খিনিও পাৰ্টবোৰো অলপমান মনত ৰাখিব লাগে ন তেতিয়াহে আপুনি মিলাব বেলেগ এজনে মিলাব পাৰিব মোৰ লগৰজনীয়ে ক'লে হেৰি আগতে ধৰি দিলে ডাইলগটো মোৰ শেষে হোৱা নাই ফাইনেল ৰিহাৰ্চেল তাই আগতে ধৰি দিলে লেটেষ্টখনৰ কথা কৈছিলে আগতে ৰ'বা আৰু এখন আছে দোকান সেইখনতো শুনি লোৱা তোমালোকৰে বস্তু তোমালোক ছোৱালী মানুহ ষ্টেচনাৰী দোকান হয় ভাড়া ঘৰ আছে যে সেই ডাইলগটো আচ্ছা তাৰপিছত তাই ওলাই আহি ভয় খাইছে আৰু তাই নতুনকৈ কৈছে ছাৰৰ লগত অলপ সেই সঁচা হৈ থাকিব লাগিব ৰাইট কোৱা তুমি কিবা ক'ব দাদাকে বিচাৰিছা সুধিব বিচাৰিছোঁ যিহেতু আপুনি ইমান বছৰ যে দেখিছে এক্টিং আৰু আপুনি কৰিছেও চ' কেনেকুৱা ধৰণৰ আপুনি মানে আমাৰ এক্টিঙৰ যিটো মানে শৈলীটো স্পেচিয়েলি অসমীয়া চিনেমাত কিমানখিনি আপুনি পৰিৱৰ্তন বা অলপ ইভলভ হোৱা দেখিছে সময়ৰ লগে লগে বহুত পৰিৱৰ্তন এতিয়া বিদুৰ ভাইখনত মই জড়িত আছিলোঁ তাত মোৰ কো আৰ্টিষ্ট মোৰ আগতে একেলগে কাম কৰা বহুতে মোক চিনি নাপালে গতিকে মই বডি লেংগুৱেজ তেনেকুৱা কৰিছিলোঁ আৰু মেকআপ আৰ্টিষ্ট মই দাঁতলৈকে আঁকিছিলে এতিয়া সেই চৌকল মানে সেই হেৰিটো নাই তাৰমানে যে মোৰ ষ্টাইলত মই কৰিম ট্ৰেণ্ডটো কমপ্লিট চেঞ্জ হৈছে তুমি সেই কেৰেক্টাৰটো অধ্যয়ন কৰিবলৈ কেৰেক্টাৰ ডিজাইন কৰিব লাগিব নহয় জানো বোলো কেৰেক্টাৰ ডিজাইনটো মাষ্ট তুমি খোজটো গাইবা কেনেকৈ গাইবা সেইখনে মই এনেকৈ বহি আছিলোঁ মানে পোন হোৱাই নাই তো সেই বস্তুবিলাক পূৰা লাগিব আজিকালি মানে চব এতিয়া গোটেই পৃথিৱীখন হাতৰ মুঠিত হোৱা নাই জানো এতিয়া আমি মছজিদ চাই আছোঁ বা হলিউডৰ চিনেমা চাই আছোঁ জাপানীজ চিনেমা চাইছোঁ তো এতিয়া বহুত হ'লে এতিয়া ফাঁকি দিব নোৱাৰি তাৰমানে এইটো এনেকুৱাই কেৰেক্টাৰ নহ'ব তোমাৰ যোনখন ফাৰ্ষ্ট ফিল্ম আছিল অৰ্ঘ আমিছৰ কথা আমি আগত পাতিছোঁ আমিছৰ বিষয়েও কথা পাতিছোঁ কিন্তু মই এটা বেলেগ ডিৰেকশ্যনত আজি কথা এটা সুধিব বিচাৰিম যোনটো আমি আগতো ডিছকাছ কৰিছোঁ ৰিলেটেড টু ইনহিবিশ্যনছ ফাৰ্ষ্ট ফিল্মখন কৰাৰ পিছত মই ডেফিনেটলি ভাবোঁ তোমাৰ অলপ হ'লেও সেইখিনি বস্তু কমিছে যোনটো এটা কেমেৰাৰ প্ৰতি মানে কি ভয় থাকে বা শংকা থাকে মানুহৰ ৰাইট কিন্তু অলপ হ'লেও ফাৰ্ষ্ট ফিল্মখন কৰাৰ পিছত কমে কিন্তু সেই বস্তুটো আকৌ আহেনে এতিয়া ঘূৰি পেলাই যেতিয়া নতুন এটা প্ৰজেক্টত যাব লগা হয় বা নতুন এটা কেৰেক্টাৰত সোমাব লগা হয় প্ৰথমটো মই সেইটোৱে কওঁ আপোনাৰ আগতো যিটো কথা কৈছে মই এক্টিং স্কুলৰ পৰা অহা নাই আৰু এক্টিং কৰিম বুলিও কেতিয়া ভবা নাই সেইকাৰণে তোমাক এইটো কুৱেশ্যন মই সুধিছোঁ স্পেচিফিকেলি কাৰণ ইউ কাম ফ্ৰম এন আনট্ৰেইনড বেকগ্ৰাউণ্ড হয় চ' কিছুমান ইনহিবিশ্যনছটো সদায় থাকেই মোৰ এটলিষ্ট নিজৰ ক্ষেত্ৰত কওঁ আৰু সেইকাৰণে মানে মই বিচাৰোঁ যে মানে এই প্ৰি প্ৰডাকশ্যনৰ ফেজটো মোৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু মই আৰু মোৰ ডিৰেক্টৰজনৰ লগত মোৰ সম্পৰ্কটো কেনেকুৱা সেইটো মোৰ কাৰণে খুব গুৰুত্বপূৰ্ণ তেওঁ মোক কেনেকৈ ব্ৰিফ কৰিব পাৰি আছে যিটো দাদাই ক'লে যে মোৰ নিজৰ কেৰেক্টাৰাইজেশ্যনটোতো মই কৰিব লাগিবই কিন্তু বহুত ক্ষেত্ৰত কি হয় যে সেই ক্লেৰিটিটো মই গৈ আছো নে নাই বিৰাট ডাঙৰ যুদ্ধ আৰু সেইটো ক'বৰ কাৰণে এজনেই মানুহ আছে ডাইৰেক্টৰজনে তোমাক চ' সেইটো ক্ষেত্ৰত মানে মোৰ মানে খুব এটা মানে সদায় এটা দ্বন্দ্ব এটা চলি থাকে মানে চ' আৰু মোৰ আৰু এটা কি হ'ল আৰম্ভণিৰ চিনেমাটোতে কি হ'ল যে ভাস্কৰ দাৰ এইবোৰ বস্তু লৈ বহুত মানে পাৰ্টিকুলাৰ তো সেইখিনি বস্তুক লৈ মানে ইনফেক্ট এটা চিনৰ কাৰণে তেওঁ কি ফটোগ্ৰাফ বা কি এখন পেইণ্টিঙৰ পৰা অনুপ্ৰেৰণা লৈছে সেইটো অবধি তেওঁ ডিছকাছ কৰে চ' সেই বস্তুবোৰ জানিলে বহুতখিনি সহজ হৈ যায় ইনহিবিশ্যনবোৰ আৰু যিহেতু কেমেৰাটো এটা আৰু কেমেৰাৰ নিজৰ এটা কি আছেই যে ৰেকৰ্ড বাটনটো অন হৈ গ'লে আমাৰ এটা সেই অভিনয় কৰা বা পাৰফৰ্ম কৰাৰ এটা টেণ্ডেঞ্চি এটা আহিয়ে যায় চ' সেই কেমেৰাটোৰ লগত নিজকে
একাত্ম কৰাটো সেইটো এটা বেলেগ ধৰণৰ এটা প্ৰচেছ মই ভাবোঁ যে স্পেচিয়েলি চিনেমাৰ ক্ষেত্ৰত চ' সেইটোৰ কাৰণেও এতিয়া যিসকল মানুহে ধৰক ৰেগুলাৰলি কৰি থাকে মইতো ৰেগুলাৰলিও তেনেকৈ কাম নকৰোঁ সেইকাৰণে সেই আণ্ডাৰষ্টেণ্ডিংটো ডিৰেক্টৰ আৰু DOPৰ লগত হোৱাটো বহুত জৰুৰী যে মই DOP জনৰ লগত কিমান কমফৰ্টেবল আৰু DOP জনেও মোক কিমান জানে এটা কথা হয় যে মই এজন এক্টৰ হিচাপে মোৰ কিছুমান দায়িত্ব আছে মোক এইটো এনেকৈ কৰিব লাগিব কিন্তু চিনেমা এটা মানে কোলাবৰেটিভ প্ৰচেছ মই ভাবোঁ য'ত মানে প্ৰত্যেকজনে এটা চিংকত থকাটো খুব জৰুৰী কালেক্টিভ আৰ্ট অক্ষয় খান্নাই এটা বহুত ইণ্টাৰেষ্টিং কথা কৈছিলে তেওঁৰ ৰিচেণ্টলি বহুত ভিডিঅ'বোৰ ভাইৰেল হৈ গৈ আছে ধুৰন্ধৰ ৰিলিজ হোৱাৰ পিছত তাৰাই দেখিছানে ধুৰন্ধৰখন চাইছা নেকি চাব পোৱা নাই ন এতিয়ালৈ চ' তেওঁ এটা অক্ষয় খান্নাই এটা কথা কৈছিলে চৰি মই পাহৰি গ'লো তেওঁ কৈছিলে য়েছ ৰিলেটেড টু এক্টাৰ্ছ যে এক্টিংটো এনেকুৱা এটা মিডিয়াম বোলে যোনটো বহুত মানুহৰ ওপৰত ডিপেণ্ডেণ্ট চব ভাল হ'ব লাগিব যে লাইটৰ মানুহজন ভাল কেমেৰামেনজন ভাল কালাৰিষ্টজন ভাল ডিৰেক্টৰজন ভাল যোনে স্ক্ৰিপ্টটো লিখিছে সি ভালকৈ লিখিছে যোনে ডাইলগ লিখিছে সি ভালকৈ লিখিছে বহুত মানুহৰ প্ৰচেছটো গৈ পেলাই আউটপুটটো এক্টৰৰ থ্ৰু দি ওলায় সেইকাৰণে মই এতিয়া মই অভিনয় কৰিছো বুলি ক'বলৈ মোৰ বিৰাট টান লাগে মই শব্দটোক লৈ মোৰ অলপ হেৰি আছে দেই অলপ প্ৰব্লেমো আছে বাৰু তো মই কি হ'লো মই একোৱেই নহয় মই কোন এনেকুৱা হৈ যায় মই সদায় মোৰ জুনিয়ৰবিলাক কওঁ যে মইতো বিশ্বাস নকৰিবি আমিতো বিশ্বাস ৰাখিম গতিকে মই এইটোৱে কৈছিলোঁ দাদাই যে এটা কথা কৈছিলে যে ধৰক বহুত মেকআপ আৰ্টিষ্টে কি কৰে জাষ্ট মেকআপটো লগাও কি কৈ থাকে বহুত আৰ্টিষ্টে সেইটো কি কৰে সেইটো গোটেই ইক'চিষ্টেমৰ এনভাইৰনমেণ্টটোকো বহুত পলিউট কৰে আৰু ডিষ্ট্ৰেক্ট কৰে কাৰণ কি আমি এটা সেই জোনটোত সোমাবলৈও এটা আমাক সময় লাগে সোমোৱাৰ পাছত যদি আমি দেখিছোঁ যে সেই আল্টিমেটলি কম্প্ৰমাইজ কি গোটেই কামটো কম্প্ৰমাইজ এজন মানুহৰ গাফিলতিৰ কাৰণে বা এজন মানুহৰ সেই ডিষ্ট্ৰেকশ্যনটোৰ কাৰণে গোটেই কামটোত আপোনাৰ তেওঁ সজাগ নোহোৱাৰ কাৰণে মই দুখন চিনেমাত এতিয়া এনেকে নকওঁ মই পৰিচালকৰ লগত কথা পাতিছোঁ চিনেমাখন কৰি উঠি বহুত ডিষ্ট্ৰেক্ট পাইছিলোঁ মোৰ হৈছে মই এবাৰ উইকটো লগাই পেলাই কাম কৰিলোঁ কৰি পেলাই এতিয়া বাৰে বাৰে মই এনাখন চাই থাকিবলৈ ক'ৰবাত দান খাই থাকে কাৰণ ডুপ্লিকেটেই মোক অত বছৰ দেখে যে ইয়াৰ টকলা ইয়াৰ মূৰত চুলি নাই এইটো লগাইছে তথাপিতো কনভিনচিং হ'ব লাগিব ন তো এতিয়া মই গৈছোঁ কোনোবা দুটা চিনত এইফালে দাং খাই আছে এইটো গম পাইছে তো মাতি আনি দেখুৱাইছোঁ বোলো চা তহঁতৰ এইটো হেৰি কাৰণে মই চাফা কৰিছোঁ কাৰণ স্ক্ৰীণত মোক দেখি আছে সেই কথাখিনি ক'লে সিহঁতে বেয়া পায় আৰু গোটেই মাহলটো এটা বেয়া মাহললৈ নাছিলে গোটেই প্ৰফেচনেলিজমটো তাত মানে সেইটোৱেই চিনচিয়াৰিটি ইনাৰ বস্তুটো ইনাৰ সাত্বিকতা লাগিব সাত্বিক বুলি ক'লে আমি এনেকে বহি থাকি ধ্যান কৰি আছো গা পা ধুই উঠি এইটো নহয় তেজছ মানে একেবাৰে কথা কোৱা নাই তেজছ মানকো মই এইটো ছেম প্ৰশ্নটো বা কথাটো সুধিব বিচাৰিম যে তোমাৰ লগত কেনেকুৱা আছিলে তুমি ফিল্ম মেকিং কৰিছিলা অলৰেডি টাৰ্ণ ইনটু এক্টৰ হয় তো তুমি পিছৰ পৰা আগত যোৱা মানুহ বেচিকেলি তো তোমাৰ লগত কেনেকুৱা আছিলে এতিয়াতো তুমি ধৰিলা বহুত শ্বুট কৰিলা ৰিচেণ্ট লাষ্ট 2 ইয়াৰ্ছ মান শৰ্ট ফিল্ম মিউজিক ভিডিঅ' আৰু চিৰিয়েল এইবোৰে বেছি হৈ আছে হয় আৰু এডছ এইবোৰ হয় মই চিনেমা এতিয়ালৈকে যোৱাই নাই বাট চিৰিয়েলছ তুমি কৰি আছা ৰাইট তো তাত কেনেকুৱা আছিলে তোমাৰ এক্সপিৰিয়েঞ্চটো এক্সপিৰিয়েঞ্চ চবতে বহুত বেলেগ বাট এটা বস্তু মই যদি দেখিছোঁ চবে যদি নিজৰ ৰোলটো যদি ট্ৰুথফুলি কৰি থাকে কোনো একো ক'ব নালাগে বাট কোনোবাই যেনেকৈ দাদাহঁতে ক'লে কোনোবাই এজনে কিবা গাফিলতা কৰিলে বা কোনোবাই আঙুলিয়াই দিব লাগে কি হয় বস্তু টক্সিক হৈ যায় তাৰপিছত কি হয় আৰম্ভণিতে যিকোনো যেতিয়া প্ৰজেক্ট আমি কৰোঁ ভাল চবৰে ভাল পিছলৈ অলপমান বস্তুটো কেনেকুৱা শেষ হ'লে ভাল আৰু এনেকুৱা হোৱা দেখিছোঁ শুনিছোঁ তো এইটো এক্সপিৰিয়েঞ্চ মই কৰিছোঁ আৰু এনেকুৱা টিমৰ লগতো কাম কৰিছোঁ যাৰ লগত বহুত ফেমিলি টাইপৰ হৈ গ'ল কাৰণ বহুত ৰেচপেক্ট আহি গ'ল এণ্ড আমি এতিয়া ৰেফাৰ কৰোঁ তেওঁলোকে আমাক ৰেফাৰ কৰে চ' ইটছ মোৰ লাইক তুমি কানেকশ্যনছবোৰ কেনেকৈ বনে কাভাৰ ইম্প্ৰেশ্যনটো কেনেকৈ বনে আমি যেতিয়া ছেটত সোমাওঁ আমি ন'টিচ কৰি থাকিম ন লাইটমেণ্টটো কেনেকৈ কাম কৰিছে আমাকো কৰিছে এক্টৰটো কেনেকৈ বিহেভ কৰিছে আমি মানুহ ৰেচপেক্টফুলি কথা পাতি আছোঁ নে আমি সময়ত আহি আছোঁ নাই এইবিলাক একচুৱেলি চবে কৈ নাথাকে চবকে চাই থাকে এইবিলাক পিছত সেই অবজাৰ্ভেশ্যনৰ পিছতকৈ ওলায় কি আছে য়েছ সেই বস্তুটো এফেক্ট কৰিবই চবকে G5ৰ এখন কাম কৰিলোঁ জাবাজ হিন্দুস্তান কি বুলি এটাই চিন আছিলে অ'কে কৰিলোঁ কৰি গৈছে আপোনাৰ কল টাইম 10টা গৈ বহি আছোঁ তেতিয়া 1:30 বজালৈকে লাইট কৰিয়ে আছে
গৈ ফাইনেলি 2টা বজাত শ্বট দিবলৈ গ'লোঁ। 10টা মানে ৰাতিপুৱা 10টাত আছিলে। ৰাতিপুৱা 10টাত কল টাইম, আবেলি 2টা বজাত লাইট কৰি হৈছে, মাতিছে। আৰু তেওঁলোকৰ এটা ভাল লাগিল, একদম ফিট এডিজন আহিছে, আহি পেলাই হৈছে ছাৰ লাইন ষ্টাৰ্ট কৰিলে বোলো দিয়া। কো আৰ্টিষ্টৰখিনি তেওঁ ক'লে, মোৰখিনি মই ক'লোঁ, থেংক ইউ এটা ইণ্ট্ৰডাকশ্যন দি গুচি গ'ল। নেক্সট তাৰ ওপৰতো আহিল, তেনেকৈ 4টা আহিছে, এটাতকৈ এটা চিনে। একদম প্ৰথমটোতো একেবাৰে সৰু ল'ৰা, 18 বছৰমান হৈছে। প্ৰফেচনেলিজিমটোৰ কথা কৈছোঁ দেই। আচ্ছা। ফাইনেলি যেতিয়া চিফেটিক ক'লে এইটো ছিগনেল এটা দিলে, দিয়াৰ পিছত গোয়িং ফৰ টেক চিৰিয়লি গ'লোঁ। এনেকৈ 5টা কেমেৰা লাগি আছে, ৰোল কৰিলে। ৰোল কৰাৰ পিছত মেকআপৰ এছিষ্টেণ্টে চিঞৰিছে কাট। কিয়? মোৰ এই কলাৰটো অকণ বেয়া হৈ আছিলে আৰু জোতাযোৰ ব্লেক শ্বু আছিলে, তাত অকণমান বগা লাগি আছিলে। দুফালৰ পৰা দুজন ব্ৰাছ আৰু হেৰি লৈ পেলাই আহিছে, সেইটো হ'ল প্ৰফেচনেলিজিম। আৰু তাতে মানে চাহ এটা আমাৰ নিচিনাকৈ মুখে মুখে যাচি নুফুৰে। ইয়াত কাউণ্টাৰ, তাত কাউণ্টাৰ, তাত কাউণ্টাৰ লগা আছে। যাৰ চাহ খায়, জুচ খায়, কিবা খায়, চিষ্টেমেটিক আৰু চিষ্টেমেটিক। তাৰপিছত যাহা মোৰ শ্বুটিং কমপ্লিট হৈ গ'ল, ঈশ্বৰৰ কৃপাত 1 টেক হৈ গৈছে দেই। তাৰপাছত প্ৰডাকশ্যনে আহি ক'লে যে হেৰি আপোনালোক যদি থাকে থাকক, আৰু যদি যাব বিচাৰে আপোনাৰ গাড়ী ৰেডি আছে, আমি যাম। এই যিকেইটা এডি আহি পেলাই বাৰে বাৰে হেৰি কৰিছিল, গাত লাগি গ'লেও সিহঁতৰ মাত দিবলৈ সময় নাই। নেক্সট চিনটো সিহঁতৰ ফ'কাছ, তেওঁলোকৰ সেইটোৱেই কাম। ফুল প্ৰফেচনেল। মানে ইমান ভাল লাগিলে মোৰ, শিকিবলগীয়া আছে। মই চাউথৰ পৰা বহুত পালোঁ এইটো বস্তু, শিকি গ'লো তাৰমানে, এটা কালচাৰ শিকিলোঁ। 4জন এডিয়ে আপোনাক আহি পেলাই চিনটো হেৰি কৰিছে, চিনটো মানে ডিছকাছ কৰিছে। আহি 4বাৰ মাতাৰ পিছত মই দিনটো প্ৰিপেৰেশ্যন কৰিয়ে গৈছোঁ। তাৰপিছততো ভুল নহয়। প্লাছ মই নেক্সট কংগনা চিনেমাখনত কৰিলোঁ 2টা চিন। কৰোঁতে তাতো ছেম প্ৰচিডিউৰ, কিন্তু চিনেমাখন মই নাই নিজে মানে হেৰি কৰি 2বাৰ চাওঁতেহে কৈছোঁ ব্লাৰ চিন এটা লাগি আছে মোৰ। সেইটো মই ভালকৈ ধৰিব পৰা নাই, মই হৈছে আকৌ নক'লোঁ আৰু। তুমি চাউথৰ চিনেমাখনৰ কথা কৈ আছিলা। প্ৰফেচনেলিজমটো একদম লাইটৰ ল'ৰা এজনে কাট কৈছে, কেনেকুৱা আৰু পোৱা নাই ন, প্ৰায় নাজানো এই বস্তু। এই এপিনে কিবা এটা পেচ এটা গুচি গৈছে যিটো নালাগে। আচ্ছা। ৰখাইছে, ডাইৰেক্টৰক কৈছে, ডিঅ'পিক বুজাই দিছে এইটো এইটো। য়েছ, অ'কে, থেংক ইউ। লাইটৰ ল'ৰাজনক কৈছে থেংক ইউ। বহুত ডিটেইলিং ন? এইটো ইউজটো ইয়াতে কৰিলে আকৌ বেয়া পাই যাব। বেয়া পোৱা হৈ যাব পাৰে, একো ডাঙৰ কথা নহয়। ইয়াতে বুলি নহয়, ইফ ইউ ৱৰ্ক উইথ এমেচাৰ পিপল, চবেইটো এনেকে নল'ব পাৰে। ভুল হৈছে, মেকআপ নহয়, কষ্টিউমৰ মানুহ হয়। অলৰাইট, তুমি বহুত কম কথা কৈছা তেতিয়া, জাষ্ট মানে কাৰণে তোমাক মই ৰাইট। তুমি এটা বেলেগ বেকগ্ৰাউণ্ডৰ পৰা ক'ব গ'লে আহি পেলাই নাও ইউ বিকাম এন এক্টৰ, আৰু লগতে তুমি ইউ আৰ কোৱাইট লাইক এক্টিভ অন ইনষ্টাগ্ৰাম অলছ' আই চি, ইউ ডু লট অফ প্ৰমোশ্যনছ এণ্ড ষ্টাফ। যিহেতু এই ইণ্ডাষ্ট্ৰিটো বহুত এটা কম্পিটিটিভ ইণ্ডাষ্ট্ৰি, ৰাইট? চবকে জেগা লাগে ইয়াত, চবকে কাম লাগে, চবকে জেগা লাগে, আৰু মানুহ বহুত। এতিয়া ইভেন আগত এনেকুৱা আছিলে, বম্বেত বহুত মানুহ আছিলে, এতিয়া গুৱাহাটীৰ নিচিনা টাউনবোৰতো বহুত মানুহ। কেনেকুৱা টাইপৰ চেলেঞ্জ তুমি ফেচ কৰা? অলদো ইউ আৰ ডুইং আ লট অফ থিংছ নাও, ইউ আৰ ডুইং কোৱাইট গুড, বাট ষ্টিল এতিয়াও যদি তোমাক মই সোধোঁ, কেনেকুৱা ধৰণৰ ডিফিকাল্টিজ আৰু চেলেঞ্জেছ তুমি ফেচ কৰা when it comes to acting, when it comes to choosing a role, all of that? মোৰ এটা বস্তু মোৰ বহুত মানুহৰ পৰা শিকিবলৈ পালোঁ, আৰু মোক কৈ থাকিছিলে, মানে আই এম লাকি না, ভাল মানুহজন লগ পাইছোঁ, যিহেতু এইটো কথা কৈছিলে মোক, তোমাক যিমান দেখি থাকিব মানুহে তোমাক মনত ৰাখিব। তুমি যেতিয়া গুচি আহিবা, ব্ৰেক বেছি লোৱা যদি, বা তোমাক যদি নেদেখে, তেনেহ'লে মানুহে পাহৰি যাব। নাও তাতো এটা কথা, তুমি মোক কাষ্ট কৰিব পাৰা নকৰিব পাৰা, সেইবুলি মই বহি নাথাকোঁ। এতিয়া মই নিজকে কেনেকৈ প্ৰমোট কৰিম? ইউ হেভ টু চেল্ফ। আচলতে টেলেণ্ট, ইৰফান খানে এটা ভাল কথা কৈছিলে, হাৰ্ড ৱৰ্কিং, এভৰিবডি ডাজ হাৰ্ড ৱৰ্ক, ৰাইট? কিন্তু তুমি অলপ বেলেগ কি কৰি আছা এক্সট্ৰা? হাৰ্ড ৱৰ্ক চবেই কৰি আছে, টেলেণ্ট আৰু হাৰ্ড ৱৰ্কে নহয়, অলপ লাকো লাগে, প্লাছ নিজকে তুমি চেল কেনেকৈ কৰি আছা। চ' আজিকালি স্পেচিয়েলি ইমান যিহেতু কি কম্পিটিশ্যন বাঢ়িছে, ত' তুমি যেতিয়া কাম নকৰা, তুমি নিজে কি কৰি আছা এক্সট্ৰা, সেইটো বহুত মানে ফ'কাছ কৰিব লাগে, মই ভাবোঁ, ফৰ দ্য নিউ কামাৰ্ছ এটলিষ্ট। ত' মই সেইটো ট্ৰাই কৰি আছোঁ। মই যেতিয়া একো প্ৰজেক্ট কৰি থকা নাই, সেইটো টাইমত মই নিজৰ কণ্টেণ্ট বনাই আছোঁ। মই মোৰ যোনবোৰ স্কিল আছে সেইখিনি ইউজ কৰি আছোঁ। মই লাগিলে ইনষ্টা ছিৰিজ বনাই আছোঁ, ভাৰ্টিকেল ছিৰিজ আহি গৈছে আজিকালি, বা মই কিবা
শ্বৰ্ট ষ্টৰি লাইন কিবা লৈ কিবা এটা মই ফানি ভিডিঅ' বনালোঁ বা মই ডান্স কৰিব পাৰোঁ ডান্স ভিডিঅ' বনাওঁ মই কেতিয়াবা এনে গীটাৰখনৰ কিবা গান গাই দিওঁ ইটছ জাষ্ট ডেট কিবা এটা কৰি থাকিব লাগে চ' মানুহে জানক এতিয়া ৰিচেণ্টলি কি হ'ল মই এটা মোৰ লগৰ এটাক ক'লোঁ ঐ ব'ল এটা লুক টেষ্ট টাইপৰ এনে কিবা এটা কৰোঁ একশ্যন হেৰি কাৰণ মই বিচাৰিছোঁ কাৰণ মই মাৰ্চেল আৰ্ট শিকা ল'ৰা কাৰাটে মই ইউজ কৰা মই সেনেকৈ প'জ লৈ কিবা কিবি শ্বুট কৰিলোঁ সেইটোৰ কাৰণে মোৰ ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্মত কাষ্টিং হ'ল জাষ্ট বিকজ আই পষ্টেড ইট পিকচাৰ্ছ মই যদি নকৰিলোহেঁতেন এইটো ৰিচেণ্ট ঘটনা নে এই ৰিচেণ্ট তুমি যদি তুমি ফ'ল' কৰি দেখিছা চাগে পিন্ধি এনেকৈ মই প'ষ্ট কৰিছিলোঁ মইতো দেখি থাকোঁ বাৰু তোমাৰ পষ্ট আহিয়ে থাকে মই ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰিছোঁ এণ্ড সিহঁতে মোক সেইটোৰ কাৰণে কাষ্ট কৰিছে বিকজ মোৰ ইনষ্টাগ্ৰামত সেইটো পষ্ট দেখিছিলে তো সিহঁতে মোক কল কৰোঁতে মোক সেইটো ৰেফাৰ দিছে তুমি যিটো লুকত আছা সেইটো সিহঁতে বিচাৰিছে ইটছ এ নিগেটিভ থিং মোৰ লাইফত ফাৰ্ষ্ট টাইম নিগেটিভ কৰিছোঁ ইট ইজ এ গুড ওৱান মাফিয়াৰ ৰোল আই চ শ্বুটৰ মই ভিডিঅ' BTS ভিডিঅ' দেখিছোঁ কাৰেক্ট অ'কে চ' ইট কেম ফ্ৰম ইনষ্টাগ্ৰাম পষ্ট হা চ' আচ্ছা হেল্প কৰিছে মোক চ' মই ভাবোঁ কম্পিটিশ্যন আছে বুলি ভাবি ৰখি থাকি ভয় খাই লাভ নাই এতিয়া বহুত এক্সপ্ৰেছ ইউৰ চেল্ফ এণ্ড মই জানো মোৰ এডভান্টেজ কি ডিছএডভান্টেজ কি সেইখিনি যদি এজন এক্টৰে জানে বহুত হেল্পফুল হয় জানাটো ভাল কি মই কিহত একচুৱেলি মোক ভাল লাগিব কিহত নহয় বহুত একদম ধৰ লাগি বহি থাকে কি নাই মই এইটোৱে কৰিম মই লিডেই কৰিম মই বেলেগ নকৰোঁ মই তেনেকুৱা নহয় বহুতক লগ পাইছোঁ মই লিড নকৰোঁ ছেকেণ্ড লিড নকৰোঁ বা মই ছাপৰ্টিং নকৰোঁ হাৰে তুমি এক্টিঙত সোমাইছা তুমি কৰা নাই কেৰেক্টাৰ তুমি ভিলেইনো হ'ব পাৰিবা তুমি চব কৰিব পাৰিবা চ' মোৰ সেইটো শিকিছোঁ কি আই হেভ টু চে অ'কে টু এভৰিথিং ডেট কামছ টু মি আৰু যিটো পাইছা সেইটো ভালকৈ কৰা চ' মই সেইটোৱে ক'লোঁ তুমি যেতিয়া লোৱা নাই তোমাক তুমি এনেই বহি নাথাকিবা ডু ছামথিং ক'ব নোৱাৰি ক'ৰ পৰা তুমি ক'ত কি কাম পাই যাবা এটা সৰু উদাহৰণ ইমানো কাম কৰা নাই কি মই তোমাক কিবা কিবি এক্সাম্পল দিম বাট এই সৰু সুৰা কথা আৰু চ' আই গেছ ডেট ইজ ইনাফ তুমি নিজকে পুট আউট কৰা ছ'চিয়েল মিডিয়া আছে এডভান্টেজ লোৱা টেকন'লজি সেইটোৱে আৰু কাৰণ আগৰ দিনত দেউতাহঁতৰ টাইমত নাছিলে এইবোৰ তো এতিয়া কম্পিটিশ্যন আছে যদিও বহুত মিডিয়ামো আছে ৰিচ'ৰ্চেছ আছে ইউজ ডেট সেয়া ক্লেভাৰ হ'ব লাগে আৰু বহুত ক্ষেত্ৰত ডিচেন্ট্ৰেলাইজড হৈ গ'ল মানে ছ'চিয়েল মিডিয়া অহাৰ ফলত মানে আৰু এজন এক্টৰৰ ক্ষেত্ৰত তাৰমানে তুমি কি কৰিছাতো ডাঙৰ কথা নহয় তুমি পোৱাখিনি ইমপ্লিমেণ্টেশ্যন কেনেকৈ কৰিছা এটা স্ক্ৰিপ্টত পাছিং দিয়া মানুহজনৰ গুৰুত্ব আছে এটা মানুহ গুলিয়াই মাৰি দিলে সেই দৰ্জা ফাঁকেদি চালে তাত কোনো ডাইলগ নাই কিন্তু আল্টিমেটলি ক্লুটো সিয়ে দিবগৈ গতিকে সেইটো যদি নাথাকে এইটো মানে খুব ষ্টুপিড কথা আচলতে এক্টৰে এইটো থিংকিং থাকিবই নালাগে যে ফাৰ্ষ্ট লিড মই আছোঁ মই মেন ৰোলত আছোঁ আমি ডেভেলপ হৈছোচোন এতিয়াও আছে নে এইবোৰ বস্তু কমিছে চাগে বাট আছে মইতো পাইছোঁ অৰ্ঘই কিবা ক'ব লৈছিলা চৰি না মই সেইটোৱে যিটো ক'লোঁ যে এতিয়া বস্তুবোৰ ডিচেন্ট্ৰেলাইজ হৈ যোৱাৰ ফলত কি হৈছে বহুত ক্ষেত্ৰত মানে আমি নিজৰ বস্তুখিনিক মানে কাৰো মহতাজ হৈ কৰিব নলগা হৈ যায় এতিয়া ইউটিউব এটা এনেকুৱা পাৱাৰফুল মিডিয়াম যদিও বহুতে সেইটোক মানে বহুত বেভিচাৰৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে ইনষ্টাগ্ৰাম প্ৰপাগেণ্ডা বনাই আছে কিন্তু এটা এজ এ মিডিয়াম এটা বহুত পাৱাৰফুল মিডিয়াম আৰু নিজৰ বস্তুটো নিজৰ ট্ৰু অডিয়েঞ্চৰ কাষ চাপিবলৈ এটা খুব ধুনীয়া মাধ্যম মানে একদম তাতে বাৰু কোনো মিডলমেন নাই সেইটো এটা খুব পাৱাৰফুল বস্তু যিটো মানে আমাক টেকন'লজিয়ে দিছে মোৰো এটা সপোন আছে যিহেতু মই লাইনটোৰ লগত জড়িত মাজতে মোৰ বন্ধু কেইজনমান তেওঁলোকক আগবাঢ়িছিল তুমি কৰা আমি হেৰি কৰোঁ মই অলপ শিকিব লাগিব আধাখনীয়াকৈ নানামো তাৰমানে বিশেষকৈ এই লাইট টাইটৰ কথা কৈ আছে মই ইমান ভালকৈ নাজানো তাৰমানে কি চলি আছে কি নাই সেই বস্তুখিনি মই অকণমান হেৰি কৰিব লাগে বা টেকনিকেলি কিমান হেৰি আছে সেই বস্তুখিনিৰ ওপৰত মই অকণমান এতিয়া অধ্যয়ন কৰি আছোঁ যিদিনা মানে সাহসটো হ'ব নিজৰ সেইদিনাখন হেৰি কৰিম আৰু আমিও প্ৰাৰ্থনা কৰিলোঁ সোনকালে আমাক ডেফিনেটলি জনাব আমি যিমান পাৰোঁ কণ্ট্ৰিবিউট কৰিব চেষ্টা কৰিম অ'কে এনেকুৱা যদি এটা ৰোল থাকিলে হয় মানে ৰোল বা এনেকুৱা এজন মানুহ যাৰ লগত তুমি কাম কৰিব বিচাৰা ফিল্ম ইণ্ডাষ্ট্ৰীত থকা যিকোনো মানে ৱৰ্ল্ড ফেমৰ সেইজন কোন হ'ব আৰু কিয় এটাই ক'বা আৰু ডাঙৰ হ'লে তেনেকৈ ক'লেতো বহুত এটাই কোৱা আৰু কিয় সেইটো কোৱা একদম নাম্বাৰ 1টো কোৱা ফিনিক্স অ'কে কিয়
তেওঁৰ প্ৰস্তুতি আৰু তেওঁ মানে যিটো কি ক'ব এইটো তেওঁৰ যিটো পইণ্ট মানে চৰিত্ৰটোৱে যিটো ক'ব খুজিছে চৰিত্ৰটো কিয় নিৰ্মাণ হৈছে সেই কথাটোত অকমানো লৰচৰ দেখা নাপায় একো কথাতে বহুত ডাঙৰ কথা একো কথাতে অকমানো দেখা নাপায় তেওঁৰ অভিনয়ত সেইটো তেৱেই হয়েই মানে ইমানখিনি এক্সট্ৰিম লেভেলত মই পাওঁ তেওঁক মানে এজন ক'ব দিয়াৰ কাৰণে একদম টপ লেভেলত কৰি দিলোঁ তেজস্মান তোমাক যদি মই সোধো যে এজন এনেকুৱা মানুহ ফিল্ম ইণ্ডাষ্ট্ৰীত ডিৰেক্টৰ হ'ব পাৰে এক্টৰ হ'ব পাৰে যিকোনো হ'ব পাৰে DOPও হ'ব পাৰে মোৰ কিন্তু এটা থট আছে চিনেমা যদি কৰিবলৈ পাওঁ কেতিয়াবা মই য়াং মাইণ্ডৰ লগত কৰিব বৰ ইচ্ছা ৰিজনটো হ'ল বহুত পেশ্যন ড্ৰিভেন হয় সিহঁত মই ৰিচেণ্টলি যিটো মই ক'লোঁ শ্বৰ্ট ফিল্ম কৰা বুলি দে আৰ ভেৰি নিউ পিপল বাট সাংঘাতিক সিহঁতৰ স্ক্ৰিপ্ট ৰাইটিং ৱে অফ ৱৰ্কিং প্ৰফেচনেলিজিম মোৰ বহুত ভাল লাগিলে ইটছ নট ডেট আমাৰ চিনিয়ৰ্ছবোৰে কয় গুৱাহাটীতে কৰিছোঁ চিনিয়ৰ্ছবোৰে কৰি আছে বাট সেই ল'ৰাকেইটাৰ লগত কৰি মোৰ কিবা এটা মানে কমফৰ্ট জ'ন এটাও পালোঁ প্লাছ ভাল লাগিল কিবা এটা সিহঁতৰ এম্বিচিয়াছ আছিলে বহুত তো সেইটো কাৰণে মই তেনেকুৱা মানুহক কৰিব বিচাৰোঁ বা যদি স্ক্ৰীণ শ্বেয়াৰৰ কথা আহে মই ঋতিক ৰোশন বহুত ভাল পাওঁ বিকজ মই নিজে ডান্সাৰ এণ্ড মাৰ্চেল আৰ্ট তেওঁ হয় চ' মোৰ এটা সপোন আছিলে কেতিয়াবা কি আই শ্বেয়াৰ স্ক্ৰীণ উইথ হিম চামডে তেনেকুৱা কি চিৰিজ আছিলে এইখন এই যে War 5-6 মানত আহি যাবা আৰু তুমি কথাটো যদি সঁচা হয় আপুনি মোৰ এটা এই তেজস্মানে কোৱাৰ নিচিনা মানে মোৰো মানে আমি চিনি পোৱা মানুহ মানে আমাৰ ইয়াৰ মানুহ বেলেগ এজন কোৱা এটা বস্তু মোৰ খুব ইচ্ছা আছে যিটো মানে তেনেকুৱা টাইপ মানুহ মানে যেনেকে ইহঁতে কৰিছিলে নহয় আমাৰ এই কি নাম আছিলে আমাৰ মেট ডেমন হতে যেনেকে গুডউইল হান্টিং লিখিছিলে বা পিছলে যেনেকে ৰেড পয়েট সোসাইটি যেনেকা ন চ' তেনেকে মোৰ তেনেকে কাম কৰিবলৈ কিছুমান ইচ্ছা আছে আমি যিখিনি মানুহ যে ভাবিছো এই বস্তুখিনি মানে মোক আপোনাকো কৈছিলো নে আকৌ কৈছিলো যে মোৰ কেতিয়াবা ইক'চিষ্টেমটোত আমাৰ অলপ চাফোকেশ্যন ফিল হয় কাৰণ কি আমি আমাৰ ফৰ্মটোক লৈ ইমান মানে সজাগ নহয় আৰু ইমান কেজুৱেল হৈ যাব চ' সেই বস্তুটোৱে মোক বহুত কষ্ট দিয়ে চ' এটলিষ্ট মোৰ এইটো এটা খুব ইচ্ছা আছে যে আমি যিখিনি মানুহে কনচিয়াছলি ভাবি আছো আমাৰ মিডিয়ামটোক আমি চিন্তা কৰি আছো যে আমি এফৰ্ট দিম আমি সাধনা কৰিম চ' মোৰ সেইকেইজন মানুহৰ লগত গোট খাই কিবা এটা কৰাৰ খুব ইচ্ছা একেলগে আৰু লাইক মাইণ্ডেড পিপল আমি কয় বাজেট নাই কথাটো কম হয় এইটো একদম ধ্ৰুৱ সত্য কথা প্ৰেক্টিকেল কথা কেইটকানো আছে চিনেমা বনাবৰ কাৰণে এজিটাৰ কথা আমাৰ হাতত আমাৰ নিচিনা মানুহৰ হাতত নাই কিন্তু তাতকৈ ডাঙৰ কথা এই কোৱা কথাটো মানে সঁচাকে সেই যে ভিতৰৰ পৰা যে একদম ধুনীয়াকৈ কৰিব খোজে যে এটা লেংগুৱেজ বনাব খোজে আৰু এটা নতুন কথা ক'ব খোজে যে সেই ধৰণৰ লোক লগাটো কেতিয়াও টকাই নিদিয়ে কিন্তু যিমান বাজেট হ'লেও কৰিব নোৱাৰিম এইটো আগ্ৰহটো লাগিব সেইটো বনিব লাগিব আৰু থট প্ৰচেছ চিন্তা লাগিব দাদাক মই সুধিম আপুনি যদি ফিল্ম মেকাৰ হয় আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোন হ'ব এজ এন এক্টাৰ মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ অভিনয় জনা মানুহে ল'ম মই সেইটোতো হয় বাৰু নহয় বহুত আছে আপুনি কৈছিলে যে কিছুমান লাকত গুচি যায় কিবা হৈ যায় এতিয়াতো তেনেকুৱা নাই এতিয়া আমাৰ বিদুৰ ভাইৰ ল'ৰা ছোৱালীকেইটা এইবিলাক বহুত ভাল এক্টৰ তেনেকে আছে চৰি দে মই আমিখন চাবলৈ নাপাওঁ এতিয়াও আছে দাদা আপুনি চাব পাৰিব ইণ্টাৰনেটত আছে ডেফিনেটলি ত' আৰু যদি মোক কোন ডাইৰেক্টৰৰ লগত কাম কৰিবলৈ হেঁপাহ এটা আছে আপুনি কৈছিলোঁ বাহিৰত মছজিদি তেওঁ বাৰাণ চিনেমাখনে মানে কিবা এটা দি থৈ গ'ল হয় তেনেকুৱা আৰু এতিয়া নতুনকে উঠি অহা এতিয়া এওঁলোক যথেষ্ট কথা বতৰাৰ কথা যথেষ্ট অধ্যয়ন কৰে এক্টিঙৰ ওপৰত গতিকে সেই ডেডিকেশ্যনটো লাগিব ত' এতিয়া আহি আছে অভিনয় জনা মানুহৰ দিন আহি আছে ইণ্ডাষ্ট্ৰীত আৰু সেইটো আমি দেখিও আছো স্পেচিয়েলি OTTত আমি এইটো দেখি আছো মই এনেকুৱা বুলি ভাবোঁ ইয়াতে মই জাষ্ট মানে শেষ কৰাৰ আগত মই জাষ্ট এটা মোৰ আইডিয়া আৰু মই আপোনালোকক চবকে ক'ব বিচাৰিম যে এবাৰ
আৰু গুজৰাটত এই বস্তুটো হৈছে তেওঁলোকে মানে এটা কোঅপাৰেটিভ মডেলত চিনেমা বনাইছে সেইটো আমুলৰ ওপৰত কিবা এখন ডকুমেণ্টাৰী আছিলে শ্যাম বেনেগলে বনাইছিলে আই থিংক মান্থানে আছিলে নেকি নাম কাৰেক্ট চ' আই থিংক আমি তেনেকুৱা কিবা এটা বস্তু ট্ৰাই কৰিব লাগে আজিৰ ডেটত মানে মই এইখিনিত অলপ অতুৎসাহী হৈ কম দে কথাটো যে আজি যে ৱেব চিৰিজখন ৰিলিজ দিছো যে দুষ্ট জীৱা বুলি তেনেকুৱা টাইপতে বনাইছা কোনোৱে পইচা লোৱা নাই মই এক্টৰ হিচাপে পইচা লোৱা নাই ডিঅ'পিও পইচা লোৱা নাই স্ক্ৰিপ্ট ৰাইটাৰে পইচা লোৱা নাই এডিটৰে লোৱা নাই মিউজিক আৰু চাউণ্ডৰ মানুহে পইচা লোৱা নাই কোনোৱে পইচা লোৱা নাই কংগ্ৰেচুলেশ্যন তুমি ছাকচেছ হ'লা কিন্তু বহুত দিনৰ পৰা মই চেষ্টা কৰি আছো মই এতিয়ালৈকে পৰা নাই হৈ গ'ল নহয় মনোকষ্ট আছে থাকিব কিন্তু কথাটো লওঁ বুলি কৰিলো আমি আমি আজি ইয়াত যিখিনি লগ পাইছো আমি প্ৰত্যেকে যদি তেনেকে ভাবো আমি কৰিব পাৰোঁ মানে হেৰি কৰি 26 তাৰিখে গান এটা ৰিলিজ দি মই লিখিছিলো গানটো ৰক টাইপৰ এক্সপেৰিমেণ্টেল কোনোৱে পইচা লোৱা নাই মানে কেতিয়াবা মনৰ ভোগ থকা কামবিলাক ন সিহঁতক এইটো কৰি ভাল লাগিব মই ইমান কমাৰ্চিয়েল কাম কৰিছো এইটো কৰি ময়ো এটা ব্ৰেক হ'ম আৰু ইচ্ছাটো তেনেকুৱা ভাল কাম আমি কৰি থাকিব পাৰে আমিও কালি এটা ভিডিঅ' ৰিলিজ কৰি আমাৰ বেণ্ডৰ তাতে সি তেনেকে এজন দাদা তাতে গ'লো যে আমি এনেকুৱা বিষয় বস্তুলৈ কাম কৰিব বিচাৰিছো তেওঁ অলপমান পইচা দি দিয়ে নিজৰ ফালৰ প্ৰথমতে যেনেকে কৰিছে কৰচোন আৰু কেইজনমান বন্ধুক ক'লো যে কেমেৰা এটা লাগিছিলে এই হ'ব ভাড়াটো দিব নালাগে তহঁতে কৰি চাচোন আমি কেমেৰাটো তেনেকে পাই গ'লো তাকে চিৰিয়াছ কামত সদায় থাকিব লাগে পইচাটো চবতে মেটাৰ নকৰে কিন্তু আৰু এটা কথা বদনামৰ কিন্তু দামটো ল'ব লাগে এটা মানুহে একো নাজানে এতিয়া আমাক লৈ গ'ল এতিয়া মোক দেখি আছে ধৰা টিভিত মই ওলাই আছো বহু বছৰ পৰা দাদা বোলো মই গম পাইছো হেৰিটো বেয়া মই বোলো তাৰ ক্ষেত্ৰত পইচাটো ডবল লওঁ কিন্তু মই এটা কুৱেশ্যন কৰিছে যে আপুনি এইটোতো ইমান হেৰি নহয় বদনামৰ এটা দাম আছে নহয় পইচা নাই কি কৰিম ল'ৰা ছোৱালী পঢ়াবলৈ হেৰি কৰিবলৈ লৈ লৈছো কাম এইটো এটা হয় কিন্তু বিকজ ইয়াতে কাম কম মানে কৰিব লগা হৈ যায় মন নাথাকিলে কৰিব লাগিব হয় মানে এতিয়া তুমি যে সুধিলে স্ক্ৰিপ্ট কেনেকৈ চিলেক্ট কৰে কিবা কিবি চইচটো ইমান ষ্টাৰ্টিঙত নাহে তুমি পাই যে আছা সেইটোৱে বহুত তাৰপিছত তোমাৰ টাইম আহে কি নাও ইউ কেন চিলেক্ট তোমাৰ লগত এতিয়া অপশ্যন আছে সেইটো ষ্টেজ পাবলৈ সময় লাগে এই তাৰ কাৰণে মানে সঘনাই মানে আমাৰ সাধাৰণ দৰ্শকে যে আৰু কি কৰে সেই বস্তুটো বাচিবলৈ মই আৰু কিবা এটা কৰিবলৈ গৈ মানে বাৰে বাৰে চেষ্টা কৰিছো দুবাৰ ফেইল হলো থাৰ্ড টাইম চাগে ওপৰত কি কৰে নাজানো আৰু এবাৰতো হ'ব আপোনাৰ প্লেনিংটো ভাল হৈছে আমি খাব অন ডেট নোট আমি আজি সামৰণি মাৰিব বিচাৰিম বহুত ভাল লাগিলে বাসুদা অহাৰ কাৰণে ভাল লাগিল বহুত ভাল লাগিল ভাল ডিছকাশ্যন হ'ল আৰু আমি আকৌ বহিব চেষ্টা এটা চলাম থেংক ইউ অৰ্ঘ থেংক ইউ কুল থেংক ইউ তেজস্মান আৰু থেংক ইউ অডিয়েঞ্চ আমাক ইমান দেৰি যদি আপোনালোকে এই এপিছডটো চাই আছে থেংক ইউ ছ' মাছ আৰু ইয়াতে আমি সামৰণি মাৰিম ধন্যবাদ